আহক আমি প্ৰথমতে এই পুৱাবেলা ঈশ্বৰৰ চৰণত মূৰ দুৱাওঁ, প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ হয় মই সকলোৰে হয় প্ৰাৰ্থনা কৰিম মই। আমাৰ দয়ালু মৰমীয়াল স্বৰ্গত থকা পিতা, আমি মানিছোঁ জানিছোঁ পূৰ্বে আমি তোমাৰ শত্ৰু হিচাপত যত্ন লবিছিলোঁ। তোমাৰ শত্ৰু হৈ এই পৃথিৱীত তোমাৰ বিৰোধী কামবোৰ বহুত কৰিলোঁ আৰু এই জগতত পাপ আৰু মাংসৰ ইচ্ছা মনৰ ইচ্ছা পূৰ্ণ কৰি জগতৰ আকাশৰ অধিপতি ক্ষমতাযুক্ত অধিপতিৰ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে আত্মাৰ দৰে আমিও তোমাৰ বিদ্ৰোহী হৈ তোমাৰ ইচ্ছাৰ বিৰুদ্ধে জীৱন যাপন কৰিছিলোঁ। কিন্তু সেই তোমাৰ শত্ৰু হৈ থাকোঁতেই, দুৰ্বল হৈ থাকোঁতেই, উপায়হীন হৈ থাকোঁতেই তুমি আমাক সহায়ৰ হাত আগবঢ়ালা। উদ্ধাৰৰ মৰমৰ তুমি হাতখন আমালৈ আগুৱাই দিলা। এই সজস্ৰ লক্ষ্য জনতাৰ মাজত তুমি আমাক প্ৰথমতে উদ্ধাৰ কৰিলা আৰু তোমাৰ উদ্ধাৰ আমাৰ আত্মাক মৰম কৰি উদ্ধাৰ কৰি আমাৰ আত্মাক তুমি প্ৰেম কৰি অনন্ত জীৱন দিলা। ধন্যবাদ দিছোঁ এই মহা অনুগ্ৰহ মহা প্ৰেমৰ কাৰণে প্ৰভু। আনকি এই পৃথিৱীত জীয়াই থকা কালতো আমাৰ শৰীৰৰ এই বাসৰ অৱশিষ্ট কালতো আমাক তুমি মাউৰাৰ দৰে পেলাই নিদি পিনি তুমি আমাৰ লগত আমাক চলাই আছা, আমাক সহায় কৰি আছা আৰু আমাৰ লগত থকা সেই পবিত্ৰ আত্মাৰ কাৰণে আমি আজি ঈশ্বৰৰ গৌৰৱ মহিমা কীৰ্তন কৰিব পাৰিছোঁ। প্ৰভু, এতিয়া তোমাক ভাল পোৱা লোকসকল আমি একত্ৰিত হৈছোঁ। তুমি আমাক কেনেকৈ তোমাক সন্তুষ্ট কৰিব পাৰিম, তোমাৰ ইচ্ছা আমাক স্পষ্টকৈ বুজোৱা আৰু জনোৱা। এই কালমন্দ দিন এদিনতে কি হ'ব পাৰে আমি বিশ্বত ক'ব নোৱাৰোঁ, কেতিয়া কি ধৰণৰ পৰিস্থিতি আহে, কাৰণ তুমি কৈছা বহুত ভয়ংকৰ ডেঞ্জাৰ সংসাৰত আমি আছোঁ। এনে স্থলত ঈশ্বৰৰ মানুহ এই সংসাৰ ব্যাপী আহিব লগা ঈশ্বৰৰ ক্ৰোধ বিচাৰৰ পৰা আমাক তুমি ৰক্ষা কৰিছা। কিন্তু আমাৰ আশে পাশে এতিয়াও তেনেকুৱা বহুত মানুহ আছে প্ৰভু, মৃত্যুলৈ নিয়া সেই সৎকৈ কঁপি থকা আত্মাবিলাকক আমি যেন আশাৰ বতৰা দিব পাৰোঁ, ঈশ্বৰৰ মৰমৰ বাৰ্তা বিলাব পাৰোঁ। তুমি আমাক সেই কামত আশীৰ্বাদ কৰা, সেই কামত আমাক লগোৱা আৰু সেই কামৰ বাবে আমাক ব্যৱহাৰ কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত বুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। প্ৰথমতে পাচনি কৰ্ম 17 অধ্যায়, পাচনি কৰ্ম 17 অধ্যায়লৈ গৈছোঁ। পাচনি কৰ্ম 17 অধ্যায়, চেপ্টাৰ 17। পাচনি কৰ্ম 17 অধ্যায়, 17 অধ্যায় চেপ্টাৰ 17, চেপ্টাৰ 17 17 অধ্যায় পাচনি কৰ্ম 30 পদ 30 চেপ্টাৰ 17 ভাৰ্ছ 30, 17 অধ্যায় 30 পদ। Jacob, do you have scripture? 17:30, 17 অধ্যায় 30 আৰু 31 পদ। আহক আমি একেলগে পাঠ কৰিছোঁ 30 আৰু 31 পদ। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পাল্টাবলৈ আজ্ঞা দিছে, কিয়নো যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সুদবিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলি সকলোৰে আগত বিশ্বাসযোগ্য প্ৰমাণ দিলে। বাইবেলে আমাক শিকাইছে, আমাক কৈছে ঈশ্বৰীয় জ্ঞান, দৈবিক জ্ঞানৰ বিষয়ে। সেইটো পদে 27 এক পদত কৈছে, কালিৰ বিষয়ে গৰ্ব নকৰিবা, কিয়নো কালিৰ দিনটোত কি ঘটিব তাক তুমি নাজানা। আচলতে 5 ছেকেণ্ডৰ পিছত কি হ'ব গৈ আছে সেইটো মানুহক, ভৱিষ্যতটো ঈশ্বৰে মানুহক জানিব দিয়া হোৱা নাই। কালিৰ দিনটোতো আমি নাজানোৱেই। সন্মুখত 5 ছেকেণ্ডত বাইক চলাই থকা মানুহজনেও নাজানে
5 ছেকেণ্ডৰ পিছত মোৰ হয়তো জীৱন যাব পাৰে। সন্মুখত ট্ৰাকত বা কোনোবা ৰাস্তা এটা উলিয়াই, ৰাস্তাৰ গাড়ী এখন উলিয়াই যাব পাৰে। জনা হ'লে কোনো মানুহ হয়তো এক্সিডেণ্ট নোহোৱাকৈ থাকি নহ'লেহেঁতেন আজিলৈকে বহুত মানুহ পৃথিৱীত। ভৱিষ্যত অনিশ্চিত মানুহৰ জীৱনটো, কিন্তু মানুহ জীয়াই থাকোঁতে সেই কথা পাহৰি যায়। সংসাৰৰ মায়া, মোহ, ব্যস্ততা বহুত তেওঁলোকে মত্ত হৈ থাকে, পাহৰি যায়। জাকুবত কৈছে, শুনক, তোমালোকে কোৱা আজি আমুক নগৰলৈ যাম, কালি আমুক নগৰলৈ যাম, সেইটো কৰিম, বেপাৰ কৰিম, সেইটো কৰিম, সেইটো কৰিম। জাকুবে কৈছে নহয়, যীশুৰ ভাই জাকুবে। কিন্তু তোমালোকৰ জীৱননো কি? তোমালোকৰ জীৱন কিয়নো কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা। কিন্তু তোমালোকৰ জীৱননো কি? এক কন্টেক ডেকা পোৱা হৈ পাছত দেখা নোপোৱা পানী ভাৱ, উতলা ভাৱ, গুচি যোৱা ছাৰ নিচিনা হৈছে মানুহৰ জীৱন। গতিকে মানুহৰ জীৱনটো যাওঁতে ধুনীয়াকৈ সাজি কাচি মানুহ যাব পাৰে, ৰাতিপুৱা অফিচত কাছাৰীত কাম কাজে, কিন্তু মানুহ পিছবেলা কপিনত ডেড বডি হৈ ঘূৰি আহে। পৃথিৱীত নৈত্য নৈমিত্তিক তেনেকুৱা বহুত ঘটনা আমি দেখা পাই আছোঁ। আৰু বাইবেলে কোৱা কথাবিলাক সঁচা হয়। যাওঁতে সাজি কাচি গোটেইখন ধুনীয়াকৈ যাব, কিন্তু পিছবেলা বডিটো কপিনত ঘূৰি আহে। আৰু সেয়া হয়তো চিৰন্তন সত্য। আমি এই সত্যক চামনা কৰিবই লাগিব, আমি সত্যৰ মুখামুখি হ'বই লাগিব। ইয়াৰ পৰা আমি হাত সাৰিব নোৱাৰোঁ, পলাব নোৱাৰোঁ। পলাই ক'ত সাৰিম আমি? গীতমালা 39ত কৈছে, তুমি হে জিহুৱা মোৰ শেষ গতি জনোৱা, মই যে কেনে অলপ দিনীয়া তাক মোক জ্ঞাত কৰা। তুমি মোৰ জীৱনৰ দিনবোৰ এবেগেতীয়া কৰিলা, 1 ফুট কৰিছা। আৰু আটাই মানুহ হুৰ মূৰ গণ্ডগোলেৰে জীয়াই আছে, নহয়নে? আৰু তেওঁলোকে ধন জমাই থৈ, ধন কোনে লৈ যায় তাক নাজানে। কিন্তু মানুহৰ উত্তম অৱস্থা হ'লেও নিতান্ত অসাৰ। মানুহৰ জীৱন জগতত আমি সৰুতে শুনিছিলোঁ, এই জীৱননো কি? বাইবেল নজনা সময়ত আমাক মানুহে কৈছিল, কচুপাতৰ পানীহে এই জীৱনটো। LP স্কুলত আমি প্ৰাথমিক বিদ্যালয়ত শিকিছিলোঁ, জীৱনক লৈ গৰ্ব নকৰিবা, আজি আছে কালি নাই জীৱনটো। আজি ধুনীয়া কথা কৈ আছা, কালি যে তুমি থাকিবা তাৰ কোনো ভৰসা নাই। অহাকালি তোমাৰ এপইণ্টমেণ্ট আছে, কিবা আছে, কিবা আছে, চব থাকি যাব জীৱনটো। ক'ব নোৱাৰে জীৱন, সেই মানুহৰ জীৱনটো অনিশ্চয়তা বা কিবাৰে ভৰা। গতিকে বাইবেলে কি ক'ব বিচাৰিছে? উদ্ধাৰ মুক্তি গ্ৰহণ কৰা। চলোমনে সকলো জীৱনত পায়ো জীৱনটোক তেওঁ কৈছে অসাৰো অসাৰ, অসাৰো অসাৰ, সকলো অসাৰ। মানুহে সূৰ্যৰ তলত যি যি পৰিশ্ৰমত পৰিশ্ৰান্ত হয়, তাৰ সেই সকলো পৰিশ্ৰমত তাৰ কি লাভ হয়? যি মানুহ জ্ঞান বৃদ্ধি কৰে, তেওঁ মনৰ তাপ দুখ কষ্ট বৃদ্ধি কৰে। যোনে সম্পত্তি ভৰায়, যোনে টকা পইচা ভৰায়, তাৰ চিন্তা বাঢ়ে, খাওঁতা বাঢ়ে, ৰাতি টোপনি নাহে, তাৰ ভালকে নৰিয়া হয়, বেমাৰ হয়, অধিক চিন্তা আহে। ধন দৌলত বঢ়া মানুহৰ বেপাৰ বাণিজ্য যিমান ইনকাম বাঢ়িব, সিমান কাৰ্য বাঢ়িব, সিমান ব্যস্ততা বাঢ়িব, টোপনি নাহিব, দুখ কষ্ট বাঢ়িব, বেমাৰ আজাৰ বাঢ়িব। আৰু বাইবেলে কৈছে মানুহৰ জীৱনটোক লৈ উপদেশক 9:3 পদত কি কৈছে? মই পৃথিৱীৰ এটা সূৰ্যৰ তলত এটা কাৰ্য দেখিছোঁ। সূৰ্যৰ তলত এটা কাৰ্য দেখিছোঁ। কি কাৰ্য দেখিছোঁ? উপদেশক জ্ঞানী চলোমনে কৈছে, মানুহৰ প্ৰত্যেক মানুহ জীয়াই থকা মানে তেওঁলোকৰ হৃদয়ত পাগলামি থাকে। প্ৰত্যেকজন মনুষ্য জীয়াই থাকোঁতে মানুহ হৃদয়ত পাগলামি থাকে আৰু পিছত মৰে, তাৰ পিছত নৰকলৈ যায়। ঈশ্বৰে কৈছে, চবচে ওপৰত থকা হায়েষ্ট মালিকজনে কৈছে এইটো। তেওঁৰ হাতত আমি জবাবদিহি প্ৰত্যেক মনুষ্য। গতিকে আমি খ্ৰীষ্টত থকাসকল কিন্তু লাইফটো বহুত অৰ্থপূৰ্ণ। খ্ৰীষ্টক পোৱাসকল 1 কৰিন্থিয়া 15:58 কৈছে, সেই ভাইবিলাক, প্ৰভুত খ্ৰীষ্টত তোমালোকৰ যি পৰিশ্ৰম সেয়ে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোকে প্ৰভুৰ কাৰ্যত অলৰ আৰু থিৰ হয় সদায় উপচি পৰা। প্ৰভুৰ কাৰণে যি কৰিছোঁ এইটো আজীৱন থাকিব, আৰু প্ৰভুৰ কাৰণে যিটো কৰা নাই সেইটো মোৰ লগত নাযায়, মোৰ লগত নাথাকে। মৃত্যুতেই সকলো শেষ।
মৃত্যুৰ সময়ত। গতিকে প্ৰথম জীৱন 2:17 কৈছে 2 জগত আৰু জগতৰ বিষয়বিলাক গুচি যাব লাগিছে। মাংসৰ অবিলাক, চকুৰ অবিলাক, জীৱনকালৰ গৰ্ব, সেইবিলাক পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰা হয়, আৰু এই জগতৰ পৰা সেইবিলাক গুচি যাব লাগিছে। কিন্তু যিবিলাকে ঈশ্বৰৰ ইচ্ছা পালন কৰিয়ে তেওঁলোক চিৰকাল থাকে। চিৰকাল, সৰ্বতিকাল, সৰ্বকাল, সৰ্বযুগে থকা আমি কাম কৰিছোঁ খ্ৰীষ্টৰ মানুহবিলাক। কাৰণ বাইবেলে কৈছে খ্ৰীষ্ট যীশু, ইব্ৰী 13 কৈছে 8 তেওঁ সদাকাল থাকে, একেই, কালি, যোৱাকালি, আজি আৰু অহাকালিলৈ, পৰহিলৈ, ভৱিষ্যতলৈ খ্ৰীষ্ট সৰ্বকাল একে হৈ থাকে। গতিকে খ্ৰীষ্ট এতিয়া য'ত আছে, যিখন ৰাজ্যত আছে, তাত তেওঁ ডেড বডি হিচাপত নাই, তেওঁ অমৰকলীয়া আত্মিক দেহাত আছে, স্পিৰিচুৱেল বডিত আছে। গতিকে স্বৰ্গত তেওঁ থকা জেগাত বডিটো দিখে নহয়, বডি গুন্দাব বুলি কপিন বা কিবা এটা কৰিব লগা নাই স্বৰ্গত যাওঁতে, নহয় জানো? গতিকে স্বৰ্গ অমৰ হয়, স্বৰ্গ সৰ্বতিকাল হয়, স্বৰ্গত কোনো বুঢ়া নহয়, স্বৰ্গত কোনো বয়স নহয়, স্বৰ্গত কোনো বেয়া মানুহ নাই, তেনেকুৱা গুণ্ডা বা গেংষ্টাৰ বা স্বৰ্গত আচলতে মানুহ, হস্পিটেল নাই, তাত কোনো তেনেকুৱা কোনো সেইটো জেগাই নহয়। স্বৰ্গ বহুত সুখ, শান্তি, আনন্দ আৰু সমৃদ্ধি আৰু কি ক'ব, বহুত তাত কোনো পেইন নাই, অভিশাপ নাই। বাইবেল প্ৰকাশিত বাক্য 20:21 কৈছে, 22 তাত কোনো অভিশাপ নাই, হাও নাই, কাৰ্চ নাই। গতিকে এই পৃথিৱীত মানুহ বহুত ব্যস্ত, গতিকে মানুহ তাৰপিছত উপদেশক 12 কৈছে তেওঁ অনন্ত ঘৰলৈ যাব লগা হয় মানুহ, হয়, আৰু বিলাপ কৰোঁতাবিলাকে ৰাস্তাত বিলাপ কৰে, কিয়নো মানুহ অনন্ত ঘৰলৈ যাব লাগিব। মানুহ পৃথিৱীত পাৰ্মানেণ্টকৈ থাকিব অহা নাই। আৰু যদি সৃষ্টিৰ পৰা আজিলৈকে আদামে পাপ কৰাৰ পিছত যদি এটাও মানুহ নমৰা হ'লে, মানুহ কি দৰকাৰ হ'লে এইকাৰণে পৃথিৱীত? মানুহৰ ওপৰত মানুহ থাকি এতিয়াই যদি চাওক, আজি 6000 বছৰ পৃথিৱীৰ সৃষ্টিৰ পৰা আদাম হাৱাই আজি বৰ্তমান 800 কোটি জনসংখ্যা আছে। যদি সেই গোটেই নোহাৰ দিনত কিমান আছিলে? প্ৰায় 100 কোটি মানুহ আছিলে আজিৰ পৰা 5000 বছৰ আগত। গতিকে সেই 5000 বছৰ 100 কোটি মানুহ, আজি 6000 বছৰ আগত যদি 600 কোটি মানুহ, 150 200 কোটি মানুহ, আৰু এতিয়া গৈ গৈ 30-50 লাখ কোটি, পৃথিৱীখন কি হ'লেহেঁতেন? আচলতে মানুহ এই পৃথিৱীত ঈশ্বৰে শৰীৰটো আমাক এনেকৈ ডিজাইন এতিয়া কৰা হৈছে যেন মানুহ আচল ঘৰটোলৈ অপেক্ষা কৰে। গতিকে আমাৰ বাহ্যিক পুৰুষ দিনে দিনে বয়সীয়া হৈ গৈছোঁ, কমজোৰ হৈ গৈছোঁ। হয়তো ৰোগ ব্যাধি বয়স হ'লে আৰু বেছি আহিব। 60 বছৰ যিবিলাক ওচৰ চাপিছে বা 70 ওচৰ আহিছে, তেওঁলোকৰ নতুন নতুন বেমাৰ আজাৰ বা দুৰ্বলতা দেখা পাব। কিন্তু আন্তৰিক পুৰুষ দিনে দিনে আমাৰ মজবুত, দিনে দিনে আমাৰ স্বৰ্গৰাজ্যৰ দৰে, যীশুৰ চেহেৰাৰ দৰে ৰূপান্তৰ হৈ গৈছে, পৌলে কৈছে। আন্তৰিক পুৰুষ হয়। গতিকে আমি স্বৰ্গৰাজ্যৰ বাসিন্দাবিলাক সেইটো আজি পাচনি কৰ্ম 17 মই যিটো পঢ়িলোঁ সেইটোৰ বিষয়ত আগবাঢ়িব বিচাৰিছোঁ। মূল বিষয়খিনি মই আকৌ এবাৰ পঢ়িছোঁ, 30 আৰু 31 পদ। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইত আটাই মানুহক মন পাল্টাবলৈ আজ্ঞা দিছে, কিয়নো যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সুদ বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে, আৰু তেওঁক মৃত্যুবিলাকৰ মাজৰ পৰা তুলি সকলোৰে আগত বিশ্বাসযোগ্য প্ৰমাণ দিলে। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পাল্টাবলৈ আজ্ঞা দিছে। মন পাল্টাবৰ কাৰণে ঈশ্বৰে সকলোকে কঠোৰ আজ্ঞা দিছে, প্ৰত্যেক মানুহক, আদামৰ বংশ। ৰিপেন্ট এণ্ড বিলিভ, মন পাল্টোৱা আৰু বিশ্বাস কৰা। ঈশ্বৰৰ ক্ৰোধ অগ্নি বৰষাব এতিয়া মানৱ জাতিলৈ ভৱিষ্যতে। নোহাৰ দিনত পাপিষ্ট মানৱ জাতিলৈ ঈশ্বৰে বানপানী, বান বিধ্বস্ত আনি সকলোলৈ নাকেৰে উশাহ নিশাহ লোৱা সকলোকে পানী ডুবাই পিনি ঈশ্বৰে মাৰি পেলালে। কিহৰ কাৰণে? ঈশ্বৰে তেওঁলোকক ঘিণ কৰে, অগ্ৰাহ্য কৰে, মানৱ জাতি ঈশ্বৰে বেয়া পায়, ঈশ্বৰে সেইকাৰণে হাও দিছে? নহয়, ঈশ্বৰে মানুহক ভাল পাইছিল। ঈশ্বৰে মানুহক নোহাৰ যোগেদি প্ৰচাৰ কৰিছিল, উভতিয়া, মোৰ মৰমৰ বুকুলৈ উভতিয়া। ঈশ্বৰে মানুহক ৰিজেক্ট কৰা নাছিলে, কিন্তু ঈশ্বৰৰ মৰম, ঈশ্বৰৰ প্ৰেম মানুহে ৰিজেক্ট কৰিলে।
সেই যুগৰ মানুহবিলাকে। গতিকে ঈশ্বৰক যিসকলে নাকচ কৰিলে, ঈশ্বৰক যিসকলে অগ্ৰাহ্য কৰিলে, তেওঁলোকৰ সেই দশা হ'ল বিচাৰত পৰি মৃত্যু মুখত পৰিল নোহাৰ দিনতো। এতিয়াও বৰ্তমানো ঈশ্বৰে মানুহক ৰিজেক্ট কৰেনে? ঈশ্বৰে মানুহক ঘিণ কৰেনে? কিন্তু বাইবেলে কৈছে ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সৰিলে, কিন্তু আত্মাই মানুহ সকলো ঠাইতে ঈশ্বৰে সকলোকে মন পাল্টাবলৈ আজ্ঞা দিছে। কিহৰ পৰা মন পাল্টন? গীতমালা হাতত কৈছে তেওঁ, কোনোৱে যদি মন পাল্টন নকৰে, ঈশ্বৰ ধৰ্মময় বিচাৰকৰ্তা, তেওঁ ধনুকাৰ ৰেডি কৰিছে, বাণবোৰ অগ্নিময় কৰিছে। কাক কালি গিৰাম, কাক অহা সপ্তাহ গিৰাম, কাক অহা বছৰ গিৰাম, কোন জাতিক কেতিয়া গিৰাম, কোন দেশক কাক নমাম, তেওঁৰ হিচাপত তেওঁ এইটো অলৰেডি ৰাখি থৈছে। আমি নাজানো কিন্তু অহা বছৰ কাৰ পাল্লা আহে বা অহা সপ্তাহ কাৰ পাল্লা আহে। কিন্তু কোনো যদি মন পাল্টন নকৰে, তেওঁ বাণবোৰ অগ্নিময় কৰিছে, বাইবেলে কৈছে। এটা জাতিয়ে হওক, এটা দেশে হওক, এটা ৰাজ্যই হওক, গোটেই বিশ্ব সমুদায় বা কি হওক, ঈশ্বৰে সকলোকে মন পাল্টাবলৈ সময় দিছে। আৰু যদি পাপৰ সীমা চেৰাই যদি লেভেল ক্ৰচিং কৰে, ঈশ্বৰে বিচাৰ কৰে আৰু পানিছ কৰে। আৰু ঈশ্বৰৰ বিচাৰ বাইবেলে কৈছে সেই বিচাৰৰ আগত পৰাটো অতি ভয়ংকৰ কৈছে। ইব্ৰী 12 কৈছে, how it is a fearful thing to fall on the angry living God, on the fall on the angry. ঈশ্বৰৰ জীৱনময় ঈশ্বৰৰ হাতত পৰিব যোৱাটো অতি ভয়ংকৰ কথা। ঈশ্বৰৰ বিচাৰত পৰাটো ভয় লগা কথা, অতি ভয়। ঈশ্বৰে যেতিয়া মানুহক কোবায়, পিটন দিয়ে, বৰ বেয়া সেইটো ঈশ্বৰৰ হাতত পৰাটো। যিকোনো ঈশ্বৰে তেনেকুৱা কৰিব নিবিচাৰে। গতিকে ঈশ্বৰে সকলোকে মন পাল্টাবলৈ আজ্ঞা দিছে। ৰোমিয়া 2:2 কৈছে, কোনো কোনে যি হওক, পিতৰে কৈছে, 2 Peter 3:9, কোনো কোনে যি হওক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। 1000 বছৰ 2000 বছৰ তেওঁ অপেক্ষাত মানুহক চান্স দি আছে, কিন্তু কোনো এজন নষ্ট নহয়, কিন্তু সকলোৱে যেন মন পাল্টনত পবিত্ৰ হৈ এনে ইচ্ছা কৰে প্ৰভু দীৰ্ঘায়ুষ্য হয় তোমালোকলৈ। গতিকে প্ৰভুৰ দেৰি হোৱাটোৱে মোৰ পৰিত্ৰাণ হৈছে, পিতৰে কৈছে। প্ৰভু যদি আগত পলম দৌৰা দৌৰি কৰি অহা যোৱা হ'লে আজিৰ পৰা 50-100 বছৰ আগতে মোৰ কাৰণে ৰাস্তা ব্লক হ'লেহেঁতেন। গতিকে প্ৰভুৰ দীৰ্ঘায়ুষ্যতাই আমাৰ চেলভেশ্যন হৈছে, আমাৰ পৰিত্ৰাণ হৈছে। আৰু ৰোমিয়াই কৈছে, কিন্তু তোমাৰ কঠিনতাৰ আৰু খেদিন হৃদয়ৰ দৰে, তোমাৰ কঠিন জেদ বোলে বহুত জেদি আছিল, কাৰো কথা নুশুনে তেওঁ মানুহজন। নাযাবি ক'লেও নুশুনে, নামানে ক'লেও নামাৰে, জাপ মাৰে, সিটো কৰে, বহুত জেদি মানুহ। ঈশ্বৰৰ আগত জেদি নচলিব যোনে হওক, আমি ঈশ্বৰৰ আগত কঠিন বিচাৰত পৰিব মানুহক কৈছে, আৰু নৰকত যাব লাগিব। হয়, কঠিন আৰু কঠিন হৃদয়ৰ দৰে ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈ নিজলৈ ক্ৰোধ সাঁচিছা মানৱ জাতি ঈশ্বৰে ৱাৰ্ণিং দিছে, ৱাৰ্ণিঙৰ ওপৰত ৱাৰ্ণিং। প্ৰিয়সকল, প্ৰভুৱে আমাক মৰম কৰে, সেইকাৰণে ৱাৰ্ণিং দিছে। যদি ৱাৰ্ণিং নিদিয়াকৈ তেওঁ ডাইৰেক্ট চিধাকে বিচাৰ কৰি নৰকৰ এটা এটাকে গিৰাই দিয়া হ'লে কোনো কাল স্বৰ্গত মানুহ বাচিব নোৱাৰিলেহেঁতেন, কোনো মানুহ স্বৰ্গত নগ'লেহেঁতেন। হয়, যিয়ে নহওক ঈশ্বৰে মন পাল্টনৰ কথা কৈছে, নহয়নে? মাৰ্ক 1 লৈ গৈছোঁ, মাৰ্ক 1 সৌবাতৰি বিশ্বাস আৰু মন পাল্টনৰ কথা বাইবেলে কৈছে। মাৰ্ক 1 ইংৰাজীত, repent and believe in the gospel, believe in the Lord Jesus Christ, repent and believe in the Lord Jesus Christ. মাৰ্ক 1 মাৰ্ক 1 14 আৰু 15 পদ, মাৰ্ক chapter 1 verse 14 and 15। মাৰ্ক 1 14 আৰু 15 পদ মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণে। প্ৰথমতে 14 পদ 15 পদ একেলগে পঢ়িম। জোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ সুবাৰ্তা ঘোষণা কৰি ক'লে, কাল সম্পূৰ্ণ হ'ল, ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল। 15 পদ একেলগে পঢ়ো। তোমালোকে মন পালটোৱা আৰু সুবাৰ্তাত বিশ্বাস কৰা, মন পালটোৱা আৰু সুবাৰ্তাত বিশ্বাস কৰা। Repent and believe the gospel. Repent and believe the gospel. গতিকে বাইবেলে কৈছে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা, তেহে তুমি পৰিত্ৰাণ পাবা। Repent, believe in the Lord Jesus Christ and you will be saved. Believe. Repent, মন পালটোৱা।
কি মন পাল্টন? ৰিপেণ্ট অফ ইয়ৰ চিন, আমাৰ পাপৰ পৰা মন পাল্টন কৰা, তোমাৰ পাপৰ পৰা মন পাল্টোৱা বুলি বাইবেলে কঠোৰ আজ্ঞা সকলো মনুষ্য জাতিক আজ্ঞা দিছে স্বৰ্গৰ পৰা, যে সকলোৱে নিজৰ নিজৰ পাপৰ পৰা মন পাল্টোৱা আৰু বিশ্বাস কৰা, ৰিপেণ্ট কৰা আৰু বিশ্বাস কৰা। মই মন পাল্টন কৰা মানুহ হয়নে নহয় মই কেনেকৈ জানিম? মই মন পাল্টন কৰা লোক হয়নে মই কেনেকৈ জানিম? য়েছ, আপুনি নিজৰ পাপবিলাক দেখা পায়নে? অঁ, মোৰ পাপখিনি মই দেখা পাই আছোনে আজিলৈকে? কি কি পাপ আছে ঈশ্বৰৰ বিৰুদ্ধে মোৰ পাপ? অঁ, আপোনাৰ সকলো আশা, নিজৰ ওপৰত সকলো আশা, নিজৰ ওপৰত ভৰসা কৰা, নিজৰ চেল্ফ ৰাইচিয়াছনেছ, নিজৰ আত্মধাৰ্মিকতা, সকলোবিলাক পানীৰ ঘৰৰ পৰা লেট্ৰিনৰ পানী বা বাথৰুমৰ পানী যেনেকৈ ড্ৰেইনত পেলাই দিয়ে তেনেকৈ পেলাই দিলেনে সেইটোক কৈ মন পাল্টন। নিজৰ ওপৰত সকলো ভৰসা, নিজৰ ওপৰত বিশ্বাস, নিজৰ ধৰ্ম কৰ্ম স্বৰ্গ পৰিত্ৰাণ পাবৰ কাৰণে নিজস্বৰ ওপৰত যিটো চেল্ফ ৰাইচিয়াছনেছ, চেল্ফ থিংকিং, অন থট, সকলোবিলাক সেই লেট্ৰিনৰ বাথৰুমৰ পৰা পানীত ড্ৰেইনত এৰি দিয়াৰ দৰে এৰি দিবলৈ বাইবেলে কৈছে নিজক। স্বৰ্গৰ ঈশ্বৰে কৈছে সেইটোক কৈ মন পাল্টন। তেনেকৈ মন পাল্টন কৰিলেনে? আৰু নিজৰ আত্মদুখী কৰা, চেল্ফ কণ্ডেমনেশ্যন, নিজকে দুখী দুখী ভাৱ লগা, নিজৰ বিবেকে আমাক দুখী কৰে, মই কৰিব লাগিছিল, মই পাৰা নাই, আৰু সেই ধৰণৰ যিটো চেল্ফ কণ্ডেমনেশ্যন আৰু নিজকে বেয়া লগা, আমি পাৰা নাই, নিজকে ঘিণ লগা, ইউ হেট ইয়ৰ চেল্ফ, নিজকে নিজে আমি ঘিণ কৰোঁ, নিজকে নিজে আমি বেয়া লাগে, হয়নে? সেইটো ধৰণৰ যিটো আছে, যিটো নেকি কণ্ডেম, নিজকে বেয়া লগাটো, নিজকে আমাক দুখী কৰাটো, গতিকে সেই সকলোৰ পৰা আপুনি ফ্ৰী হ'ব বিচাৰেনে? য়েছ, সেই সকলোৰ পৰা আপুনি ফ্ৰী, আৰু আত্মধাৰ্মিকতা, পাপ আৰু যিটো দুখী, নিজক নিজে দুখী ভাৱটো আহি থাকে, আমি নিজকে নিজৰ বিবেকে আমাক দুখীকে, এই সকলোৰ পৰা আমি ফ্ৰী হ'ব বিচাৰোঁ নেকি লাইফটো? আৰু তেতিয়াহ'লে আমি কেনেকৈ মন পাল্টন কৰিব লাগিব? যেন খুচুৰা পইচা আমি যেনেকৈ জোকাৰি দিওঁ, চেকেল, খুচুৰা পইচা জাৰি জোকাৰি যেনেকৈ পেলাওঁ, নিজক চব পেলাই দিয়া বাইবেলে কৈছে। চব জোকাৰি পেলাই দিয়া, আৰু কি কৈছে? বিলিভ অন দ্য লৰ্ড জিজাছ ক্ৰাইষ্ট, আৰু প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা তাৰ পিছত। গতিকে যীশুৱে কৈছে লোক সকলো পৃথিৱীৰ অন্তৰ্বাসী তেওঁলৈ চাই পৰিত্ৰাণ গ্ৰহণ কৰা, পৰিত্ৰাণ প্ৰাপ্ত হোৱা, বিহল তেওঁলৈ চোৱা আৰু বি চেভ, লুক আনটু জিজাছ ক্ৰাইষ্ট এণ্ড বি চেভ। জগতৰ পাপ দিওঁতে ঈশ্বৰৰ মেল পোৱালীক চোৱা, জাষ্ট বিহল, চোৱা মানে বিহল মানে বিশ্বাস কৰা, বিলিভ। অসমীয়াত দুটা শব্দই বিশ্বাস কৰা বুলি লিখিছে, ফেইথ আৰু বিলিভ, ইংৰাজী দুটা শব্দ আছে, কিছুমান আমি সেইকাৰণে অলপমান বুজিবলৈ অসুবিধা হ'ব পাৰে। ইংৰাজীত বিলিভ আৰু ফেইথ দুটা শব্দ অলপ ডিফাৰেঞ্চ আছে, অসমীয়াত আমি বিশ্বাস বুলিয়ে জাষ্ট অনুবাদ কৰিব লাগে, দুটা আমি নকৰোঁ শব্দটো। গতিকে বিলিভ, সুবাতৰিত বিশ্বাস কৰা, নিজক জাৰি জোকাৰি সকলো নিজস্বতা পেলাই দিয়াৰ পিছত তেতিয়া আপুনি পৰিত্ৰাণ পাব। গতিকে যিজনক তেওঁক বিশ্বাস কৰা, যিজন কাটত গছডালত যোনে আপোনাৰ কাৰণে মৰিলে, গছৰ ওপৰত যাক আঁৰি দিয়া হ'ল, গতিকে আৰু আপুনি নিজক একো বচাব নোৱাৰে বুলি, নিজক একো অৱদান আগবঢ়াব নোৱাৰে বুলি নিজক স্বীকাৰ কৰক। ইউ কেন নট কণ্ট্ৰিবিউট এনিথিং অন দ্য ট্ৰী হু হাং অন দ্য ট্ৰী, হু ডাইড অন দ্য ট্ৰী। যিজন কাটত মৰিল, যিজন গছৰ ওপৰত মৰিল, তেওঁৰ লগত আপুনি একো অৱদান দিব নোৱাৰে উদ্ধাৰ পাবৰ কাৰণে। মই একো অৱদান দিব নোৱাৰোঁ আপোনাৰ পৰিত্ৰাণৰ কাৰণে, মোৰ পৰিত্ৰাণৰ কাৰণে, ফৰ ইয়ৰ চেলভেশ্যন ইউ কেন নট কণ্ট্ৰিবিউট এনিথিং, বাইবেলে কৈছে। আমি একো অৱদান দিব নোৱাৰোঁ। তেওঁ অকলে কাটত মৰিলে, গছডালত আঁৰি দিয়া হ'ল, য়েছ, তেওঁ অকলে কৰিলে, আৰু তেওঁক আমি সাৱটি লৈছোঁ, আৰু তেওঁক ক্লিং অন হিম, তেওঁক সাৱটি লওক। উদ্ধাৰ পাবৰ কাৰণে কৈছোঁ, স্বৰ্গ যাবৰ কাৰণে কৈছোঁ, উদ্ধাৰ পৰিত্ৰাণৰ কাৰণে কৈছোঁ। গতিকে বাইবেলে কৈছে, পাচনি কৰ্ম আমি 2 অধ্যায়লৈ গৈছোঁ, পাচনি কৰ্ম 2 অধ্যায়, পাচনি কৰ্ম 2 অধ্যায়, পাচনি কৰ্ম 2 অধ্যায়, Acts chapter 2,
পাচনি কৰ্ম 2 অধ্যায় Acts chapter 2 verse 37 2 অধ্যায় 37 পদ 2 অধ্যায় 37 পদ Acts chapter 2 verse 37 37 and 38 37 and 38 Acts chapter 2 পাচনি কৰ্ম 2 অধ্যায় 37 আৰু 38 পদ 37 আৰু 38 পদ 37 পদ প্ৰথমতে মই পঢ়িছো 38 পদ আমি একেলগে পঢ়িম 37 মই পঢ়িছো এই কথা শুনি তেওঁবিলাকৰ হৃদয় বিন্দাত কাইতে বিন্দাৰ দৰে বিন্দিলে পিতৰে কোৱা কথা প্ৰচাৰ কৰা শুনি পিনি তেওঁবিলাকে পিতৰ আৰু আন পাচনিবিলাকক ক'লে হে ভাইসকল ব্ৰাদাৰ আমি কি কৰিম এতিয়া পাচনি পিতৰক ক'লে পিতৰে প্ৰচাৰ কৰাৰ পিছত 38 পদ পিতৰে কি জবাব দিছে আমি একেলগে পঢ়ো তাতে পিতৰে তেওঁবিলাকক ক'লে তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা পিতৰে তেওঁবিলাকক ক'লে তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা পাপ মোচনৰ অৰ্থে মন পালটোৱা তাৰ মানে কিয় in order to remission of your sin repent without repentance there is no remission of sin মন পালটন নকৰাকে পাপ মোচন নাই বাইবেলত কাৰণ বহুত চাৰ্চ গোৱাৰ খ্ৰীষ্টিয়ানে ভাবে গিৰ্জাত যোৱা খ্ৰীষ্টিয়ানবিলাকে ভাবে যে গিৰ্জাত যাব লাগে আমি খ্ৰীষ্টিয়ান মানুহ গিৰ্জাত যাব লাগে তেওঁলোকে ভাবে যে just যিছুক বিশ্বাস কৰিলে সকলো শেষ হৈ যায় whether you repent or not does not matter বুলি তেওঁলোকে ভাবে তেওঁলোকে তেনেধৰণে প্ৰিচিং কৰে just যিছুক বিশ্বাস কৰা no যিছুৱে বাইবেলত তেনে কোৱা নাই repent মন পালটন কৰা মন ৰিপেন্ট কৰা পাপৰ পৰা মন পালটন কৰা পাপ মোচন পাবৰ কাৰণে ঈশ্বৰৰ পৰা পাপ ক্ষমা পাবৰ কাৰণে ঈশ্বৰৰ আগত পাপটো ক্ষমা পাবলৈ পাৰ্ডন পাবলৈ ক্ষমা পাবলৈ মানুহ ৰিপেন্ট কৰিবলৈ কৈছে এইটো হৈছে বাইবেলৰ প্ৰিচিং বাইবেলৰ শিক্ষা গতিকে এতিয়া আমি চাইছো পবিত্ৰ আত্মা গ্ৰহণ কৰিছিল 50 দিনীয়া পৰ্বত পাচনি কৰ্ম 2 অধ্যায়ত পবিত্ৰ আত্মা নামি আহিছিল নহয়নে স্বৰ্গৰ পৰা পুৰণা নিয়মত প্ৰতিজ্ঞা কৰিছিল 50 দিনীয়া পৰ্বৰ বিষয়ে পেন্টিকষ্টেল ডে হলি স্পিৰিটটো নামি আহিছিল সেই সময়ত আৰু সেই সময়ত মানুহবিলাকে পিতৰে কোৱা কথা শুনি হৃদয় বিন্দিলে নিজৰ পাপৰ কাৰণে দুখী ভাৱ নিজৰ বেয়া লাগিছে কি কৰিম এতিয়া স্বৰ্গ যাবলৈ পৰিত্ৰাণ পাবলৈ পাপৰ কাৰণে তেতিয়া পিতৰে কৈছে পাপ মোচনৰ অৰ্থে তেনেহ'লে তোমালোকে মন পালটন কৰা গতিকে পবিত্ৰ আত্মা গ্ৰহণ কৰাটো বহুত দৰকাৰ যদি আপোনাৰ বিশ্বাসটো সম্পূৰ্ণ কৰিব বিচাৰে যীশুৰ লগত পবিত্ৰ আত্মাৰ গ্ৰহণ কৰাটো পবিত্ৰ আত্মাৰ বাপ্তিস্ম এইটো গতিকে পবিত্ৰ আত্মা গ্ৰহণ নকৰাকে এইটো কোনো পধ্যে সম্ভৱ নহয় ৰিপেন্ট ৰিচিভিং দ্য ফৰগিভনেছ অফ চিন ফাৰ্ষ্ট ৰিপেন্ট দেন ৰিচিভ দ্য ফৰগিভনেছ অফ চিন দেন হলি স্পিৰিট ৰিচিভ পবিত্ৰ আত্মা গ্ৰহণ কৰিব দেন লাষ্ট ৱাটাৰ বাপ্তিজিম পানী বাপ্তিজিম সেইটো হৈছে বাইবেলৰ প্ৰচিডিঅৰ ইয়াত যেটো কৈছে ফাৰ্ষ্টত মন পালটন কৰা পাপ ক্ষমা পাবি ঈশ্বৰৰ আগত পাপ ক্ষমা পোৱা মানুহজনে পবিত্ৰ আত্মা পাব আৰু পবিত্ৰ আত্মা যাৰ আছে সি পানীৰ বাপ্তিস্ম ল'ব সেইটো হৈছে ৰাইট প্ৰচিডিঅৰ এতিয়া বহুত মানুহে এইটো বুজি নাপায় খেলি মেলি হৈ থাকে নহয় জানো কনফিউজ খ্ৰীষ্টান জীৱনত মানে তেওঁলোকৰ বিশ্বাসী জীৱনত বিভ্ৰান্তি বহুত উল্টা পুল্টা বাইবেলে কৈছে মন পালটন কৰা ঈশ্বৰৰ আগত ফাৰ্ষ্ট যদি পাপৰ পৰা উদ্ধাৰ মুক্তি লাগে আৰু যদি মন পালটন কৰাৰ লগে লগে পাপ ক্ষমা পাব আৰু পাপ ক্ষমা পোৱাৰ লগে লগে পবিত্ৰ আত্মা দিয়া যাব আৰু পবিত্ৰ আত্মা যাৰ আছে সি বাপ্তিজিম ল'ব লাগিব ঈশ্বৰৰ এইটো আদেশ বাইবেলৰ মতে গতিকে আমি মন পালটনটোৰ বিষয়ে আমি চাইছো মন পালটন বহুত দৰকাৰ পাচনি কৰ্ম 3 অধ্যায় পাচনি কৰ্ম 3 অধ্যায়লৈ ওচৰতে আছে 3 অধ্যায় 19 পদ Acts chapter 3 verse 19 3 verse 19 3 অধ্যায় 19 পদ এতেকে মন পালটাই ঘূৰি আহা যেন তোমালোকৰ পাপ মোচন হয় আৰু এইদৰে প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল আহে গতিকে পিতৰে প্ৰিচিং কৰি আছে মানুহবিলাক কি কৰিম এতিয়া আমিতো ভুল কৰিলো আমাৰতো পাপ হৈ গ'ল
এতিয়া আমি কি কৰিম স্বৰ্গ যাবলৈ, ঈশ্বৰৰ ওচৰত শান্তিৰে ঈশ্বৰৰ ওচৰত বসবাস কৰিবলৈ, ঈশ্বৰৰ লগত ৰিলেশ্যনটো ভাল কৰিবলৈ আমি কি কৰিম? পিতৰক সুধিছে। ৰাস্তাটো একেবাৰে শেষ হোৱা নাই, ৰাস্তা এতিয়াও আছে। পিতৰে কৈছে কি কৰিব লাগিব? মন পাল্টাই ঘূৰি আহা। মন পাল্টাই দে, মনটো পাল্টাই। জাৰি জোকাৰি পইচা যেনেকে খুচুৰা পইচা জোকাৰি দিয়ে, নিজক তেনেকে জোকাৰি দিয়া, নিজৰ ভাৱ চিন্তাক পেলাই দিয়া। যেনেকে ড্ৰেইনত আমি পানী উলিয়াই দিওঁ, লেতেৰা পানী, ঘৰৰ পৰা বাথৰুমৰ পানী, তেনেকে নিজৰ ভাৱ চিন্তা, সকলো পাপ, নিজৰ ধৰ্ম কৰ্ম, নিজৰ সকলোবিলাক এৰি দিয়া, ড্ৰেইনৰ লেতেৰা পানী এৰি দিয়াৰ দৰে। আৰু খ্ৰীষ্টৰ ওচৰলৈ উভতি আহা। খ্ৰীষ্টে তোমাক ক্ষমা কৰিব আৰু খ্ৰীষ্টে তোমাক গ্ৰহণ কৰিব, পাপ মোচন কৰিব আৰু পবিত্ৰ আত্মাৰ বাপ্তিস্ম তুমি পাবা। য়েছ। আৰু প্ৰভুৰ ওচৰত শান্তি আনন্দৰে জীৱনটো তোমাৰ হ'ব। গতিকে পবিত্ৰ আত্মাৰ বিষয়টো আমি চাইছোঁ। পাচনি কৰ্ম 1 অধ্যায়, পাচনি কৰ্মৰ পৰাই আমি বেছি চাইছোঁ, পটাপট কেইটামান আৰু বাইবেলত চাম। পাচনি কৰ্ম 1 অধ্যায় 8 পদ। গতিকে পবিত্ৰ আত্মা কেতিয়া তেওঁলোকে গ্ৰহণ কৰিছিল? যেতিয়া 50 দিনীয়া পৰ্ব আহিছিল, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা দৃশ্যৰূপে সেই দিনটোৰ বিষয়ে পুৰণা নিয়মত প্ৰতিজ্ঞা আছিল কাৰণে, প্ৰমিছ আছিল কাৰণে সেইটো হৈছিল। কিন্তু আমাৰ জীৱনত কেতিয়া পবিত্ৰ আত্মা আমি গ্ৰহণ কৰিব পাৰোঁ? 8 পদ আমি একেলগে পঢ়িম। পাচনি কৰ্ম 1 অধ্যায় 8 পদ। কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, যেতিয়া আহিব, অলপ দিনৰ পিছত পবিত্ৰ আত্মা আহি আছে। যীশু মৰিল, নহয়নে? মতি, মাৰ্ক, লুক, যোহন, গছপেল, পল গছপেলত যীশুৰ জন্ম, মৃত্যু, পুনৰুত্থান, সেইটো ৰেকৰ্ড আছে। তাৰপিছত মতি, মাৰ্ক, যোহন যেতিয়া ৰেকৰ্ড কৰিলে, পাচনি কৰ্মটো 1 অধ্যায়ৰ পৰা কিহৰ পৰা আৰম্ভ কৰিলে? যীশু স্বৰ্গলৈ যোৱাৰ আগমুহূৰ্তটো। যীশু স্বৰ্গ কালি পৰহি যাব আৰু যোৱাৰ আগে আগে এই কথাখিনি। তেতিয়া ইয়াত যীশুৱে কৈছে, যেতিয়া পবিত্ৰ আত্মা মই গ'লে তোমালোকৰ ভালে হ'ব, তোমালোকে মই নগ'লে তেওঁ সহায়কৰ্তা নাহিব, হেল্পাৰ নাহিব। হেল্পাৰ যেতিয়া আহিব, পবিত্ৰ আত্মা যেতিয়া আহিব, তোমালোকে পাৱাৰ পাবা, শক্তি পাবা মোৰ পক্ষে সাক্ষ্য দিবলৈ, মোৰ বিষয়ে তোমালোকে টেষ্টিমনি দিব পাৰিবা এই জগতৰ মানুহৰ মাজত, অনন্ত জীৱন, অনন্ত বিচাৰ, মৃত্যু দণ্ডৰ বিষয়ে বা অনন্ত জীৱনৰ বিষয়ে। এইধৰণে যীশুৱে ক'লে। গতিকে এই পবিত্ৰ আত্মা যেতিয়া আহিব, কেতিয়া আহি পবিত্ৰ আত্মা? যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া চমৰীয়া দেশত তোমালোক মোৰ সাক্ষী হ'বা। পবিত্ৰ আত্মা কেতিয়া আহে? মোৰ জীৱনত পবিত্ৰ আত্মা কেতিয়া আহিল? 50 দিনীয়া পৰ্বত পৃথিৱীলৈ পবিত্ৰ আত্মা পঠাই দিলে। সেই তেতিয়াৰ পৰা পৃথিৱীত পবিত্ৰ আত্মা আছে। এই পৃথিৱীয়ে পবিত্ৰ আত্মা নহয়, জগতে তেওঁ গ্ৰহণ কৰিব নোৱাৰে। যোহন 14 কৈছে, মোৰ পিতৃৰ নামেৰে তোমালোকক আন এজন সহায়কৰ্তা তোমালোকক পঠাই দিম আৰু তেওঁ তোমালোকে সৈতে সদায় চিৰকাল সৰ্বতিকাল থাকিব। যেতিয়া আহিব, জগতে তেওঁক নাজানে আৰু জগতে তেওঁক গ্ৰহণ কৰিবও নোৱাৰে। নন বৰ্ণ এগেইন পাৰ্চন, নতুন জন্ম নোপোৱা মানুহ এজন, জগতৰ স্বাভাৱিক মানুহ এজন, নেচাৰেল মানুহ, আদামৰ বংশৰ তেজ বংশৰ সাংসাৰিক মানুহজনে পবিত্ৰ আত্মাৰ বিষয়ে একো জ্ঞান নাই। তেওঁলোকৰ কাৰণে সেইটো হাঁহিয়তাৰ কথা। প্ৰথম কৰিন্থিয়া 2:2 কৈছে, জগতৰ দৃষ্টিত এইটো মূৰ্খতা আত্মাৰ কথাটো। তেওঁলোকে এইটোতো কি আত্মা, তেওঁলোকৰ দৃষ্টিত এইটো হাঁহিয়তা, বলিয়ালি কথা পবিত্ৰ আত্মাৰ বিষয়টো। কিন্তু যিবিলাকে বুজি পাইছে, আত্মা যাক দিয়া হৈছে তেওঁলোকে বুজি পায়। গতিকে পবিত্ৰ আত্মা কেতিয়া আহে সেইটোৱে আমাৰ প্ৰশ্ন। আমি বাইবেলৰ পৰা উত্তৰ কেতিয়া আহে আমি চাওঁ। পাচনি কৰ্মলৈ গৈছোঁ, আন এটা 10 অধ্যায় 1 চেপ্টাৰ 10। এতিয়া বৰ্তমান দিনত পবিত্ৰ আত্মা কেতিয়া দিয়া যায়, কেনেকাকে পাব পাৰে? পাচনি কৰ্ম 1 চেপ্টাৰ 10, 10 অধ্যায় 40 পদ, 40 পৰা 45 পদ। শংকৰ ভাই পঢ়ি দিয়া। পাচনি কৰ্ম 10 অধ্যায় 40 পৰা 45 পদ। লোকে তেওঁক কাঠত আঁৰি বধ কৰিলে, কিন্তু 3 দিনৰ দিনা ঈশ্বৰে তেওঁক খুলি প্ৰকাশিত হ'বলৈ দিলে। আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেওঁৰ সৈতে ভোজনৰ পান কৰাত ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি আমাৰ আগতহে প্ৰকাশিত হ'বলৈ দিলে। আৰু জীয়া আৰু মৰা দুয়ো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনাক নিযুক্ত কৰিলে, তেওঁৱে সেইজনা এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁক আমাক আজ্ঞা দিলে।
তেওঁৰ পক্ষে সকলো ভাৱবাদীয়ে এই সাক্ষ্য দিয়ে যে তেওঁৰ বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিল। তাতে পিতৰৰ লগত অহা শূন্য বা বিশ্বাস কৰা লোকে প্ৰজাতিবিলাকৰ ওপৰতো পবিত্ৰ আত্মা দান বাকি দিয়া দেখি বিস্ময় মানিলে। হ'ব, থেংক ইউ। গতিকে আমি পবিত্ৰ আত্মা 50 দিনীয়া পৰ্বত পৃথিৱীত আহিল। পবিত্ৰ আত্মা কেতিয়া এজন মানুহ এতিয়া পাব পাৰে? আমাৰ উমেশ দাদাজনে, আমাৰ নবীন ভাই বা ৰুবেন ভাই জানেনে পবিত্ৰ আত্মা 50 দিনীয়া পৰ্বত পাচনি কৰ্ম 2000 পৃথিৱীলৈ ঈশ্বৰে পঠিয়াই দিলে। পুৰণা নিয়মৰ এইটো ভাৱবাণী আছিল, ভৱিষ্যতবাণী আছিল, মানে কি কয় ভাবুক্তি, কি কয় প্ৰফেচি আছিল, ভাৱবাদী আছিল। পবিত্ৰ আত্মা এদিন পৃথিৱীলৈ আহিব। যীশু যোৱাৰ 40 দিন মৰাৰ পিছত নহয় জানো? যীশু মৰিল 40 দিন 40 ৰাতি পৃথিৱীত আছিল, জি উঠাৰ পিছত, তাৰপিছত 10 দিন পিছত যীশু স্বৰ্গলৈ গ'ল। তাৰ 10 দিনৰ পিছত যীশু মৰি পিনি জি উঠাৰ সেই 40 দিন পৃথিৱীতে আছিল। তাৰপিছত তেওঁ স্বৰ্গলৈ গ'ল তাৰ 10 দিন পিছত, মানে 50 দিন, টোটেল 50 দিন। যীশু মৰাৰ পৰা 50 দিন পিছত পবিত্ৰ আত্মা পৃথিৱীত আহিছিল, পঠাই দিছিল। আৰু সেই 50 দিনীয়া পৰ্বৰ কথাটো পুৰণা নিয়মত ভৱিষ্যতবাণী কৰা আছিল। সেই মৰ্মে পবিত্ৰ আত্মা পৃথিৱীত আহিল। পাচনিবিলাকে সেই কথা সাক্ষ্য দিছে। কিন্তু সেই দিনটো 50 দিনীয়া পৰ্বত আহিল, কিন্তু আমাৰ দিনত পবিত্ৰ আত্মা এতিয়া এজন মানুহ পাপীয়ে কেনেকৈ গ্ৰহণ কৰিব পাৰে? ইয়াত কৈছে পিতৰে বা শিষ্যবিলাকে বা আন পৌলে ইয়াত কৈছে কাটত আৰি বধ কৰিলে, 3 দিনৰ দিনা ঈশ্বৰে তেওঁক তুলিলে। সেইটো ইয়াত কৈছে, মৰিলে আৰু জি উঠিল। তাৰপিছত 43 পদ আমি একেলগে পঢ়োঁ। আমাৰ মুখস্থ পঢ়ে আচলতে 43 পদটো, 43 আমি একেলগে পঢ়িছোঁ। ভাৰ্চ 43, তেওঁৰ পক্ষে সকলো ভাৱবাদীয়ে এই সাক্ষ্য দিয়ে যে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়। গতিকে মন পাল্টনৰ কথাটো প্ৰচাৰ কৰিলে পাচনিবিলাকে। তাৰপিছত পাপ মোচন যেতিয়া মানুহবিলাক পাইছে ঈশ্বৰৰ আগত, পাপ কেমা মই ইতিমধ্যে ক'লোঁ, পংকজ পাঠকে গোৱালপাৰা অলপতে গণপ্ৰসাৰত পৰা নাছিল কেইদিনমান আগতে। পংকজ পাঠক আপোনালোকে জানে, কিবা কিবি দিহা পৰামৰ্শ দিয়া নেচাৰেল, আৰু তেওঁ ৰাইজৰ আগত আঁঠুকাৰি এনেকৈ ভিডিঅ'ত মই চাইছোঁ, ৰাইজৰ আগত মাক পুজিছে গোৱালপাৰাত। ৰাইজৰ ওচৰত মাক কৰি কাণ ধৰি খোজাৰ কাৰণেহে সেই নিশাটো তেওঁ বাচি গ'ল আচলতে, নহ'লে কিবা এটা বহুত ডাঙৰ ঘটনা ঘটিব গৈছিলে। জনতা আজিকালি মানুহটো পাব্লিক ধুলাইটো বহুত বেয়া বস্তু না। পাব্লিকৰ আগত তেওঁ পৰি গৈছিলে আচলতে, কিবা এটা ভুল কৰিলে তেওঁৰ সংগী পাংগু আংগু পাংগুবিলাকে। তো মাপ পালে তেওঁ ৰাইজৰ পৰা। তো জীৱনটো ঈশ্বৰৰ পৰা কেতিয়া আপুনি মই মাপ পালোঁ? সৃষ্টিকৰ্তাৰ পৰা আপুনি কেতিয়া মাপ পালে তেওঁ ৰাইজত উভতি যাবলৈ? আৰু কিমান মাপ পাইছে? অকল আদামৰ অৰিজিনেল পাপবিলাক নে আপোনাৰ চিৰজীৱনৰ সকলো পাপৰ পৰা আপুনি মাপ পাইছে? আৰু মাপ পোৱাৰ কথাটো যেতিয়া ইয়াত পিতৰে প্ৰচাৰ কৰিছে যে তেওঁৰ নামত বিশ্বাস কৰা সকলোৱে পাপ মোচন পায়, সেই পাপ মোচন পোৱাৰ কথা যেতিয়া বিশ্বাস কৰিলে মানুহবিলাকে, তেওঁৰ নামেৰে পাপ মোচন পায়, তেওঁ বিশ্বাস কৰা সকলোৱে, বিলিভ অন দ্য লৰ্ড জিজাছ ক্ৰাইষ্ট। কিবা এটা কৰি পিনি পাপ মোচন নাপায়, কৰ্ম কৰি ধৰ্ম কৰি পাপ মোচন নাপায়, কিবা এটা 10 কমাণ্ডমেণ্ট পালন কৰি কনফেছ কৰি পাপ মোচন নাপায়, পাপ স্বীকাৰ কৰি পাপ মোচন নাই। বাই বিলিভিং অন লৰ্ড জিজাছ ক্ৰাইষ্ট অনলি, কেৱল মাত্ৰ যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি পাপ মোচন পায়। য়েছ, সকলোৱে তেওঁৰ নামত বিশ্বাস কৰে, সকলোৱে পাপ মোচন পায়। গতিকে তেতিয়া যেতিয়া এই কথা তেওঁলোকে বিশ্বাস কৰিলে, পিতৰে এই কথা কওঁতেই শুনাবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিল। যেতিয়া পিতৰে ক'লে পাপ মোচনৰ কথা, পাপ ক্ষমা পোৱাৰ কথা, আৰু পাপ মোচন হৈ গ'ল, আৰু শুনাবিলাকৰ ওপৰত পিতৰে কোৱাৰ লগে লগে পবিত্ৰ আত্মা পৰিল। চাওক পবিত্ৰ আত্মা কেনেকৈ পাব পাৰে এতিয়া আপোনাৰ মোৰ জীৱনত? সৰু বাতৰিটো বিশ্বাস কৰি, মন পাৰ্জন কৰাৰ পিছত সৰু বাতৰি বিশ্বাস কৰাৰ লগে লগে যেতিয়া পাপ মোচন পায়, তেতিয়া পবিত্ৰ আত্মা আমাৰ জীৱনত এতিয়াও আহে। গতিকে আপুনি কেতিয়াবা দেখিছেনে পবিত্ৰ আত্মা আমাৰ কাৰোবাৰ জীৱনত পৰা বা আহা? য়েছ, পবিত্ৰ আত্মাৰ বিষয়ে এই ধৰণে বাইবেলে কৈছে। আমি 47 পদো চাইছোঁ, 47 আৰু 48 পদ, 47 আৰু 48 পদ, 47 আৰু 48। তাৰপিছত তেতিয়া পিতৰে উত্তৰ দিলে, আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা, তাৰ আগতে এটা বাইবেল পদ থাকি গ'ল। তাৰপিছত 45, তাতে পিতৰৰ লগত অহা চুন্নত হোৱা বিশ্বাস কৰা সকলোৱে, এইটো কোন হয় চুন্নত হোৱা বিশ্বাস কৰা? যিহুদী খ্ৰীষ্টিয়ান,
যিহুদী ঈশ্বৰ, যিহুদী ধৰ্মৰ পৰা অহা সুন্নত মানে তেওঁলোক সুন্নত হোৱা জাতি, আৰু পৰজাতি আমাৰ দৰে মানুহবিলাকক সুন্নত কৰা লোকসকলে পৰজাতিবিলাকৰ ওপৰতো পবিত্ৰ আত্মা দান বাকী দিয়া দেখি পবিত্ৰ আত্মা পৰজাতিৰ ওপৰত পৰিত্ৰাণ পোৱা পৰজাতি কোন আছিল? প্ৰথম কৰ্ণলীয়। আৰু কৰ্ণলীয় এজন আৰ্মি কমাণ্ডাৰ আছিল, ৰোমিয়া আৰ্মি কমাণ্ডাৰ আছিলে। তেওঁ বহুত ডাঙৰ পজিশ্যন, আৰ্মিৰ এজন ডাঙৰ বিষয়া আছিল, কিন্তু ঈশ্বৰ ভক্তি কৰা মানুহ আছিল। তেওঁ নিজৰ পৰিয়াল ল'ৰা ছোৱালীক সদায় পুৱা গধূলি ভক্তি কৰিবলৈ শিকাইছিল, দান দিবলৈ শিকাইছিল, পুৱা গধূলি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। ৰোমিয়া মানুহ হৈ ঈশ্বৰে তেওঁক পৰিত্ৰাণ প্ৰথমতে দিলে। পিতৰে তেওঁক ঈশ্বৰে পিতৰক পঠাই দিলে, দৰ্শনৰ যোগেৰে পিতৰকো মিলাই দিলে। তাৰপিছত সেইধৰণে পিতৰ আৰু কৰ্ণলীয়ৰ মাজত মিলন হৈছে পবিত্ৰ আত্মাৰ সহায়ত। আৰু কৰ্ণলীয়ে যেতিয়া বিশ্বাস কৰিলে, পাপ মোচন পাই পবিত্ৰ আত্মা কৰ্ণলীয়ৰ পৰিয়ালত, কৰ্ণলীয়ৰ জীৱনত আহিল। আৰু যেতিয়া আহিল তেতিয়া ইয়াত কৈছে সুন্নত হোৱা বিশ্বাস কৰা যিহুদী খ্ৰীষ্টানবিলাক, পৰজাতি মানুহ, যাক পৰজাতিবিলাকক মানুহে কৈছিল জাবৰ জোঁথৰ বুলি যিহুদী নিয়ম মতে, বা যিহুদীবিলাকে ভাবিছিল পৰজাতি মানে কি জীৱ জন্তু জানুৱাৰ, এইবিলাক জাতি কাম নাইকিয়া জাতি। আৰু সেই পৰজাতিও যেতিয়া পবিত্ৰ আত্মা, একেটাই পবিত্ৰ আত্মা, আমি যিটো আব্ৰামৰ প্ৰতিজ্ঞা, ইছহাকৰ জাকুবৰ প্ৰতিজ্ঞাৰ যিটো আত্মা পাইছো, সিহঁতেও এই আত্মা পাইছে। আচৰিত মানিছে, আচৰিত। তাৰপিছত তলৰ পালে পিতৰে কৈছে 47-48, তেতিয়া পিতৰে উত্তৰ দিলে, আমাৰ নিচিনাকৈ যিহুদী খ্ৰীষ্টানবিলাকৰ নিচিনাকৈ, নহয়নে? যিহুদী আব্ৰাম ইছহাক জাকুবৰ বংশৰ প্ৰতিজ্ঞাৰ সেই যিহুদী খ্ৰীষ্টানবিলাকৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁবিলাকে বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা কৰিব পাৰেনে? ইয়েছ। এটা পানীৰ বাপ্তিস্মতে চাচোন, পবিত্ৰ আত্মা পোৱাৰ পিছত নে আগত? পবিত্ৰ আত্মাৰ পিছত নে আগত পানীৰ বাপ্তিস্মটো? জল মানে পানী। চাওক কেতিয়া বাপ্তিস্ম ল'ব লাগে, ইয়াত কৈছে কেতিয়া। পাছে পিতৰে উত্তৰ দিলে, আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পালেই তেওঁলোকে, পাপ মোচন পাই, মন পালন কৰি পাপ মোচন পাই পবিত্ৰ আত্মা পালেই এই পৰজাতিবিলাকে। তেতিয়া উত্তৰ দিলে, আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এইবিলাকে বাপ্তাইজিত নহবলৈ কোনোবাই পানীক বাধা দিব পাৰে নেকি? কৰিব পাৰে নেকি? এতিয়াহে পানীৰ বাপ্তিস্মটো আহে। এইটো হৈছে পানীৰ বাপ্তিস্ম, কিন্তু অলৰেডি তেওঁলোকে পবিত্ৰ আত্মাৰ বাপ্তিস্ম হৈ গ'ল। পাছে তেওঁ যীশুখ্ৰীষ্টৰ নামেৰে তেওঁবিলাকক বাপ্তাইজিত হ'বলৈ আজ্ঞা দিলে। তেতিয়া তেওঁবিলাকে দিনচেৰেক থাকিবলৈ তেওঁক মিনতি কৰিলে। গতিকে পবিত্ৰ আত্মা পোৱাৰ লগে লগে ইমিডিয়েটলি পানীৰ বাপ্তিস্মটো আহিছে, নহয়নে? ফাৰ্ষ্ট কমাণ্ডমেণ্ট হয় এইটো। গতিকে এজন উদ্ধাৰ পোৱা মানুহজনৰ কাৰণে প্ৰথমতে মন পালন, উদ্ধাৰ পাবৰ কাৰণে মন পালন, তাৰপিছত পাপ মোচন, বিশ্বাস কৰাৰ লগে লগে পবিত্ৰ আত্মা আহিল, পাপ মোচন হোৱাৰ লগে লগে তাৰপিছত পানীৰ বাপ্তিস্ম। গতিকে এইটো এটা চলি থকা প্ৰক্ৰিয়া এতিয়ালৈকে। ফাৰ্ষ্ট মন পালন কৰিবলৈ ঈশ্বৰৰ আজ্ঞা দিছে, তাৰপিছত পাপ ক্ষমা পাব, পাপ ক্ষমা পোৱাৰ লগে লগে হলি স্পিৰিটৰ গিফ্টটো দিয়া হ'ব। হলি স্পিৰিট এটা গিফ্ট হয়, দান হয়, আৰু হলি স্পিৰিট পোৱা লোকজনে লগে লগে ইমিডিয়েটলি পানীৰ বাপ্তিস্ম ল'ব লাগে বাইবেল মতে। সেইটো হৈছে বাইবেলৰ প্ৰচিডিউৰ আছিলে, এতিয়াও হয়, মোৰ ক্ষেত্ৰতো, আমাৰ ক্ষেত্ৰতো। সেইটো ঈশ্বৰৰ অৰ্ডাৰ হয়, এইটো অৰ্ডাৰ অফ ৱৰ্ড অফ গড, ঈশ্বৰৰ বাক্যৰ অৰ্ডাৰ হয়। পাচনি কৰ্ম 11 অধ্যায় গৈছো, 11 অধ্যায়, এইটো অবিডিয়েন্স বুলি কয়, ঈশ্বৰৰ আদেশ মানা, ঈশ্বৰৰ অৰ্ডাৰ মানা। 11 অধ্যায় পাচনি কৰ্ম 11 অধ্যায় 14 পদ, 14 পৰা 17 পদলৈ পঢ়ি দিবা শংকৰ ভাই। তাতে তুমি আৰু তোমাৰ ঘৰ সকলোৱে যিহেৰে পৰিত্ৰাণ পাবা, এনে কথা তেওঁ তোমাক ক'ব। পাছে মই কথা ক'বলৈ ধৰোঁতে আদিতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা পৰিছিল, তেনেকৈ তেওঁবিলাকৰ ওপৰতো পৰিল। তাতে যোহনে হ'লে পানীৰে বাপ্তাইজিত কৰিলে, কিন্তু তোমালোক পবিত্ৰ আত্মাত বাপ্তাইজিত হ'বা। এই যি কথা প্ৰভুৱে কৈছিল, সেই কথা মোৰ মনত পৰিল। এটাকে আমি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰা ঈশ্বৰে যি দান আমাক দিলে, তাকে তেওঁবিলাককো দিয়াত ঈশ্বৰক নিবাৰণ কৰিবলৈ মইনো কোন? থেংক ইউ। গতিকে আপুনি লোকে মন কৰিছেনে এইটো কাৰ ঘটনাৰ কথা কৈ আছে? পিতৰে কৰ্ণলিয়াছৰ ঘৰৰ কথা কৈ আছে। কৰ্ণলিয়াছ মানে ৰোমান আৰ্মি চেঞ্চুৰী, তেতিয়া ৰোমান কলনী আছিল যিহুদীবিলাক, নহয় নে? আপোনালোকে মন কৰিব, ৰোমান কলনী মানে আৰ্মি লগাই ৰাখিছিল গোটেই যিহুদীবিলাকৰ ওপৰত। কিন্তু কিছুমান আকৌ ৰোমিয়া মানুহ হ'লেও যিহুদী শাসন কৰিলেতো চব মানুহ একে নহয়, কিছুমান ভাল মানুহতো আছে অফিচাৰবিলাকৰ,
ভাল অফিচাৰ আছিল কৰ্ণেলিয়, ঈশ্বৰৰ আগত তেওঁ ভক্তি প্ৰাৰ্থনা কৰা, তেওঁ ঈশ্বৰৰ লগত পৰিয়ালটো লৈ আৰাধনা কৰা, দান দিয়া, কিবা কিবি তেওঁ ঘৰত বাইবেল উল্লেখ কৰিছে। আৰু তেতিয়া ঈশ্বৰে সেইটো দেখা পাই পিনে তেওঁক পিতৰক লগ পাবলৈ চান্স এটা দিছে। এই মানুহজন ঈশ্বৰক বিচাৰি আছে, ভক্তি কৰি আছে, কিয়নো ইয়াক স্বৰ্গলৈ নিয়া নহ'ব, ইয়াক কিয় স্বৰ্গলৈ যোৱা ৰাস্তাটো দেখুওৱা নহ'ব, পৰিত্ৰাণ দিয়া। আৰু যিহেৰে পৰিত্ৰাণ পাবা তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে, সেই কথা তোমাৰ ঘৰত পিতৰে ক'ব। সেই বাক্য যিহেৰে পৰিত্ৰাণ পোৱা বাক্য, পৰিত্ৰাণ পোৱা বাক্যটো ক'ব। কৰ্ণেলিয়ে বহুত পিতৰক বহুত দূৰৰ পৰা মতাই আনিলে, কিমান মাইল কিলোমিটাৰৰ পৰা। তাৰপিছত তেতিয়া পিতৰে ক'লে, তাৰপিছত কি কৈছে, পবিত্ৰ আত্মা পৰি গ'ল। তেতিয়া সেই পাছে মই কথা ক'বলৈ ধৰোঁতেই আদিতে মানে কি, পাচনি কৰ্ম 2 অধ্যায়ত দিয়ে 50 দিনীয়া পৰ্ব, পবিত্ৰ আত্মা পৰি গৈছিল যিহুদী খ্ৰীষ্টানবিলাকৰ ওপৰত, সেই কথা ইয়াত কৈছে। আদিতে পৰিছিলে, তেওঁলোকে চকুৰে দেখিছিল যিহুদী জাতি পবিত্ৰ আত্মা স্বৰ্গৰ পৰা নামা। আমিহে এইটো ভাগ্যৱান, পৰজাতিয়ে ক'ত পাব এনেকুৱা আশীৰ্বাদ। কিন্তু আজি এতিয়া দেখিছে পৰজাতিকো ঈশ্বৰে সেই বৰদান দিছে। গতিকে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা পৰিছিল, তেনেকৈ তেওঁবিলাকৰ ওপৰতো, যিহুদীবিলাকৰ বাহিৰতো, পৰজাতিৰ ওপৰতো পৰা দেখিবলৈ পাইছে পিতৰিহঁতে, নহয়নে? ইয়েছ, ইয়াত সেইটোৱে দেখিবলৈ পাইছে। তাৰপিছত তাতে যোহনে হ'লে পানীত বাপ্তাইজ কৰিছিল, কিন্তু তোমালোকক পবিত্ৰ আত্মাত বাপ্তাইজ হ'বলৈ এই যি কথা প্ৰভুৱে কৈছিল, এই কথা মোৰ মনত পৰিল। এতেকে আমি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰাত ঈশ্বৰে যি দান আমাক দিলে, প্ৰভু যীশুত বিশ্বাস কৰা দান, গিফ্ট, হলি স্পিৰিটটো এটা গিফ্ট হয়। যেনেকৈ যিহুদীবিলাকে গস্পেল বিশ্বাস কৰি গিফ্টটো পাইছিল, গিফ্ট মানে ফ্ৰীকে পোৱা গিফ্ট। আৰু সেই গিফ্টটো যিহুদী খ্ৰীষ্টানবিলাকে গস্পেল বিশ্বাস কৰি যেনেকৈ গিফ্ট পাইছিল, তেওঁলোকক পৰজাতিকো সেই গিফ্ট ঈশ্বৰে দিছে। আমি বাধা কৰিবলৈ কোন এতিয়া? পৰজাতিকো ঈশ্বৰে গিফ্ট দিছে, আৰু তাকনো আমি ৰখাব পাৰোঁ নেকি ঈশ্বৰৰ গিফ্টটো? ঈশ্বৰক বিচৰা মানুহক ঈশ্বৰে জানে। ইয়েছ, কোন আছে ঈশ্বৰক এই কোটি কোটি জনতাৰ মাজত? এতিয়াও গুৱাহাটীত প্ৰায় 20 লাখ মানুহ আছে। কোন ঈশ্বৰক বিচাৰি আছে ধুনে নিকায় দুখ কষ্টত সত্যক আৰাধনা কৰি সত্যক বিচাৰি থকা মানুহক ঈশ্বৰে জানে, স্বৰ্গৰ পৰা ঈশ্বৰে জানে। তেওঁ সৃষ্টি কৰিছে সকলো মানুহক। গতিকে সেই মানুহক স্বৰ্গলৈ ঈশ্বৰে যোৱা ৰাস্তাটো কোনো কিবা এটা কৰি হ'লে দিবই দিব, সত্য ৰাস্তাটো লগ পোৱাৰ কাৰণে চান্স দিবই দিব। 13 অধ্যায় আমি গৈছোঁ, পাচনি কৰ্ম 13 অধ্যায় 38 পদ, 13 অধ্যায় 38 পদ। গতিকে আমি পবিত্ৰ আত্মা আৰু পোৱাৰ পিছত বাপ্তিজিমৰ লগত লিংকটো দেখিছোঁ একেলগে। তেওঁলোকে একেলগে কৰিছিল, পিছুৱা নাছিল, তেওঁলোকে ডিলে কৰা নাছিল ঈশ্বৰৰ অৰ্ডাৰটো মানিবৰ কাৰণে। আচলতে ঈশ্বৰৰ আজ্ঞাটো মানিবলৈ ডিলে কৰাটো অতীতত আমি দেখা নাযায়। 13 অধ্যায় 38 পদৰ পৰা পঢ়ি দিবা, 38 আৰু 39 পদ, 38 and 39। শংকৰ ভাই। এইকাৰণে হে ভাইসকল, সেইজনৰ দ্বাৰাই পাপমোচন তোমালোকৰ আগত প্ৰচাৰ কৰা গৈছে, আৰু যি দুখৰ পৰা তোমালোকে মচিৰ বিধানৰ দ্বাৰা মুক্ত হ'ব পৰা নাই, সেই আটাই দুখৰ পৰা বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰা মুক্ত হয়, ইয়াক তোমালোকে জানিবা হয়। গতিকে এতিয়া আমি দেখিলোঁ পাপ মোচন যীশুৰ নামত প্ৰচাৰ কৰা হৈছে, আৰু ইয়াতে প্ৰচাৰ কৰাৰ পিছত যি দুখৰ পৰা তোমালোকে মচিৰ বিধানৰ পৰা মুক্ত হ'ব পৰা নাই, 10 কমাণ্ডমেণ্ট, 10 আজ্ঞাৰ পৰা, গিল্টিৰ পৰা মুক্ত হ'ব পৰা নাই, নহয়নে? কণ্ডেমনেশ্যনৰ পৰা, চেল্ফ কণ্ডেমনেশ্যন আৰু নিজক ঘৃণা কৰা, নিজক বেয়া লগা, সেই দুখৰ পৰা আমি পালিব নোৱাৰোঁ, সেইটো কণ্ডেমনেশ্যনৰ পৰা আমি মুক্ত হ'ব পৰা নাই, নোৱাৰা। গতিকে সেই অল কণ্ডেমনেশ্যন, আটাই দুখৰ পৰা বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰা মুক্ত হয়। যীশু খ্ৰীষ্টত বিশ্বাস কৰাসকল সকলোৰ পৰা ফ্ৰী হয়, বিশ্বাস কৰাসকল, বাই ফেইথ অনলি, বাই বিলিভিং অন দ্য লৰ্ড জিজাছ ক্ৰাইষ্ট, সকলোবিলাক ফ্ৰী হৈ যায়। গতিকে পবিত্ৰ আত্মা আপুনি মই কেনেকৈ পাইছোঁ? বাই ফেইথ, বিশ্বাস কৰি নে কৰ্ম কৰি পাইছোঁ? গালাতে 3:2 কৈছে, এই কথা মাত্ৰ তোমালোকৰ পৰা মই জানিব বিচাৰিছোঁ, হে ভাইসকল, তোমালোকে যেতিয়া যি আত্মা পালা, সেই আত্মা তোমালোকে বিধানৰ কৰ্মৰ ধৰ্ম কৰি পাইছানে, নে বিশ্বাসৰ কথা শুনি পিনি পালা? গালাতে 3 অধ্যায় আমি চাওঁ, গালাতে 3:2 পদো গৈছোঁ। পবিত্ৰ আত্মা এতিয়া আমি কেনেকৈ পাব পাৰোঁ? এজন নৰকত যোৱা যাত্ৰীয়ে স্বৰ্গ যোৱা যাত্ৰী কেনেকৈ হ'ব পাৰে? পবিত্ৰ আত্মা নোহোৱাকৈ যাব পাৰিব তেওঁ স্বৰ্গলৈ? ঈশ্বৰ পবিত্ৰ আত্মা হয়, কোন মানুহ তাত উপদেশ কৰিব পাৰিব? পাপী মানুহে মৰিব লগে লগে বিচাৰত পৰি। গালাতিয়া 3:2 পদ, গালাতিয়া 3:2 পদ। ঈশ্বৰে আত্মা, আত্মা মানে পবিত্ৰ আত্মা, পিতা পুত্ৰ পবিত্ৰ আত্মা, তিনিজনে এক, একেজনে তিনিজন। গালাতিয়া 3:2 পদ,
পবিত্ৰ আত্মা নোহোৱা মানুহ স্বৰ্গত প্ৰৱেশ কৰিব যাব বুলি ভবাটো এইটো মূৰ্খামি গৰুৰ আগত টোকাৰি বজোৱা কথা হয় গালাতিয়া 3:2 পদ আমি একেলগে পঢ়ো মই তোমালোকৰ পৰা এই কথা মাতুন জানিব খুজিছো যে তোমালোকে যি আত্মা পালা তেওঁক বিধানৰ কৰ্মৰ দ্বাৰাই পালানে নাইবা বিশ্বাসৰ কথা শুনাৰ দ্বাৰাহে পালা গতিকে পবিত্ৰ আত্মা কোনোবা যদি কয় মই কেনেকৈ পালো বহুত প্ৰাৰ্থনা কৰি পাইছো মিছা কথা কৰ্ম কৰি পাইছো পৰ্বতত গৈ পাইছো সেই কৰি পাইছো বিশ্বাসৰ কথা শুনাৰ দ্বাৰা বিশ্বাস by faith we are justified by faith by belief only আমি বিশ্বাসৰ দ্বাৰা ধাৰ্মিক হৈছো আৰু বিশ্বাসৰ দ্বাৰা আমি পাপ মোচন পাইছো বিশ্বাসৰ দ্বাৰা আমি পবিত্ৰ আত্মা পাইছো আৰু বিশ্বাসৰ দ্বাৰা আমি স্বৰ্গত যাম yes গতিকে বিশ্বাস থকাসকল এতিয়া পবিত্ৰ আত্মা থকাসকল তেওঁলোকে পানীৰ বাপ্তিস্ম লৈছিলে সেইটো আমি দেখিছো বাইবেলৰ মতে আমি অলপ পিছত এই বিষয়ে আৰু চাম ইপিসি 1 অধ্যায়লৈ গৈছো ইপিসি 1 অধ্যায় 13 পদ ইপিসি 1 অধ্যায় 13 পদ বহুতৰ কনফিউজন থাকে বহুত চাৰ্চত যোৱা মানুহৰ এই বিষয়টো কনফিউজন থাকে সেইকাৰণে আমি এই কনফিউজনটো দূৰ কৰাৰ কাৰণে বাইবেল পদ পটাপট কেইটামান আৰু চাওঁ পটাপট যাতে আমাৰ কনফিউজনটো আঁতৰ হয় 13 পদ আৰু 14 পদ একেলগে পঢ়িছো ইপিসি 1 অধ্যায় 13 আৰু 14 পদ তেওঁতেও তোমালোকেও সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ সৌবাৰ্তা শুনিবলৈ পায় তেওঁতেই বিশ্বাসো কৰি অগ্নিকিত পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা ঈশ্বৰৰ নিজস্ব মুক্তিৰ অপেক্ষাৰে তেওঁৰ প্ৰথাপৰ প্ৰশংসাৰ অৰ্থে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বাইনা স্বৰূপ হৈছে গতিকে তেওঁতে তোমালোকে সত্যতাৰ বাক্য ঈশ্বৰৰ বাক্য নুশুনাকে কোনোবাই পবিত্ৰ আত্মা পাব পাৰেনে আৰু বিশেষকৈ পাপ মোচনৰ বাৰ্তা নুশুনাকে পৰিত্ৰাণৰ বাৰ্তা মানে কি পৰিত্ৰাণ মতি 1:11 পদত 21 পদত কৈছে যীশুক তেওঁৰ নামটো থবা মৰিয়মক স্বৰ্গদূতে ক'লে না যীশু মানে কি জিজাছ পাপ মোচন কৰোতা সেলভেশন ইংৰাজী ডিকচনাৰী লিখা আছে এংলো এছামিজ ডিকচনাৰীত মই চাইছিলো জিজাছ মানে কি সেভিয়ৰ লিখা আছে ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা মুক্তিদাতা মই খ্ৰীষ্টিয়ান নোহোৱাৰ আগতে চাইছিলো যীশুৰ নামৰ অৰ্থটো এংলো আছামিজ ডিকচনাৰী আছে কিবা বতাচাৰ্য গুৱাহাটীৰ পৰা পাব্লিছ কৰা তাত লিখা আছে জিজাছ মানে সেভিয়ৰ উদ্ধাৰকৰ্তা মুক্তিদাতা বচাওতা গতিকে তেওঁৰ নামটো যীশু থবা তেৱে তোমালোকৰ সকলো পাপৰ পৰা তোমালোকক বচাব উদ্ধাৰ কৰিব আৰু সেই উদ্ধাৰকৰ্তা পৰিত্ৰাণৰ সুবাৰ্তা যেতিয়া তোমালোকে শুনিবলৈ পালা আৰু বিশ্বাস কৰিলা তেতিয়া তোমালোকক অগ্নিকিত পবিত্ৰ আত্মাৰে চাপ মাৰিলা পবিত্ৰ আত্মা কেনেকৈ পালো এতিয়া 50 দিনীয়া পৰ্বত থকা পবিত্ৰ আত্মা মোৰ জীৱনত কেনেকৈ আহিল বা এজন পাপীয়ে কেতিয়া পাব পাৰে পবিত্ৰ আত্মা পৰিত্ৰাণৰ সুবাৰ্তা যেতিয়া তেওঁ শুনি যেতিয়া হৃদয়েৰে বিশ্বাস কৰিব পবিত্ৰ আত্মা তেওঁ আহি যাব এইটো হৈছে পবিত্ৰ আত্মা বৰ্তমান আমাৰ লগত আছে গতিকে পবিত্ৰ আত্মা গ্ৰহণ কৰা জনৰ ৰিজাল্টটো কি তেনেহলে ৰিজাল্ট পবিত্ৰ আত্মা গ্ৰহণ কৰাৰ পিছত প্ৰথম কামটো কি আছিল পবিত্ৰ আত্মা থকা জনৰ সেইটো আকৌ ইম্পৰ্টেন্ট যাৰ পবিত্ৰ আত্মা আছে তেওঁৰ প্ৰথম কৰণীয় কাম কি দান দিয়া 1 টকা গিৰ্জাত বা হিপাকে যোৱা সেইবোৰ কৰণীয় কাম গান গোৱা প্ৰাৰ্থনা কৰা বাইবেল পঢ়া গীত গান কৰা ফেলোশিপ সেইবোৰ কৰণীয় কাম কিন্তু ফাৰ্ষ্টটো হৈছে বাপ্তিজিম বাইবেলৰ মতে ফাৰ্ষ্টটো বাপ্তিজিম বাইবেলৰ পৰা আমি চাম ৰোমিয়া 6 অধ্যায় ৰোমিয়া নহয় প্ৰথমতে পাচনি কৰ্ম নহয় আমি মতি লৈ গৈছো মতি 28 অধ্যায় ৰোমিয়াত অলপ পিছত চাম মতি 28 অধ্যায় গতিকে ফাৰ্ষ্ট কমাণ্ডমেণ্ট বুলি কয় ফাৰ্ষ্ট কমাণ্ডমেণ্ট প্ৰভুৰ প্ৰথম আজ্ঞা প্ৰভুৰ মানুহবিলাকক জগতকটো তেওঁ এইটো আজ্ঞা দিব নোৱাৰে অৱশ্যে জগতৰ মানুহক পাপী মানুহক মতি 28 অধ্যায় 18-19 পদ মতি 28 অধ্যায় 18-19 পদ আমি এতিয়া বাপ্তিজিমৰ বিষয়ে বাইবেলৰ কেইটামান পদ চাওঁ এইটো বাপ্তিজিমৰ মিনিংটো কি আছে বাপ্তিজিম কেতিয়া লৈছিল বা কেতিয়া ল'ব লাগে বা এইটো কিয় আমি ল'ব লাগে সেইটো বিষয়ে অলপমান হেকৰ পালে চাই আছো 18 আৰু 19 পদ মেথিউ 18 আৰু 19 পদ
হয় মতি 28 অধ্যায় 18 আৰু 19 পদ মই উলিয়াইছোঁ আহক চাইছোঁ একেলগে আমি বাইবেলৰ পৰা মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণ আগত তেতিয়া যীশুৰ ওচৰলৈ আহি তেওঁলোকক ক'লে বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল এই হেতুকে তোমালোকে যোৱা আৰু সকলো জাতিকে শিষ্য কৰা শিষ্যটো কৰি ল'ব কৈছে ফাৰ্ষ্টত তাৰপিছত ছেকেণ্ড পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজিত কৰা ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছেকেণ্ড কাম ছেকেণ্ড নহয় জানো ফাৰ্ষ্টটো শিষ্য বনোৱা কৈছে শিষ্য বনোৱা মানে কেনেকৈ শিষ্য বনাব পাপী এজনে কেনেকৈ যীশুৰ শিষ্য হ'ব এতিয়া তেওঁৰ পাপ মোচন নোহোৱাকৈ তেওঁক সুবাতৰি নিদিয়াকৈ তেওঁৰ পাপ মোচন মন পাল্টন নকৰাকৈ তেওঁ কেনেকৈ শিষ্য হ'ব ফাৰ্ষ্টত ডিচাইপুল শিষ্য বনোৱা শিষ্য কৰাৰ লগে লগে বাপ্তাইজিম দিয়া তেওঁলোকক বাপ্তাইজ কৰা সেইটো প্ৰভুৰ আদেশ হয় বাইবেলৰ আজ্ঞা হয় গতিকে প্ৰিয়সকল এতিয়া আমি পবিত্ৰ আত্মা পোৱাসকল আৰু পানীৰ বাপ্তিস্মটো লিংকটো আমি দেখিছোঁ যে ইয়াত কৈছে যে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোৰ হাতত আছে মৰা আৰু জীয়াবিলাকৰ চাবি মোৰ হাতত আছে গতিকে জীৱন মৰণ তেওঁৰ হাতত আছে তোমালোকে সকলো জাতিক শিষ্য কৰি সকলো জাতি শিষ্য কৰিবলৈ কৈছে শিষ্য মানে পৰিত্ৰাণ দিয়া উদ্ধাৰ কৰা তেওঁলোকক আত্মাটো বচোৱা পৰিত্ৰাণ পোৱাৰ পিছত পাপ ক্ষমা পোৱাৰ পিছত ছেকেণ্ড 19 পদত আছো শিষ্য কৰি পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা গতিকে ফাৰ্ষ্ট কমাণ্ডমেণ্টটো কি উদ্ধাৰ পোৱাৰ লগে লগে প্ৰথম কৰণীয় কাম কি উদ্ধাৰ পোৱা এজন ঈশ্বৰৰ মানুহে স্বৰ্গ যোৱা মানুহে ফাৰ্ষ্টটো হৈছে পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তিজিম ফাৰ্ষ্টটো সেইটো পিছত ছেকেণ্ডটো কৰিব থাৰ্ডটো কৰিব কিবা কিবি আমি কৰি থাকিব লাগিব আমাৰ বিশ্বাসী জীৱনত কিন্তু ফাৰ্ষ্টটো পানীৰ বাপ্তিস্ম সেইটো ঈশ্বৰৰ অৰ্ডাৰ মতে গতিকে সেইটো বাইবেল মতে ৰাইট আমি বাপ্তিজিমৰ মিনিংটো যদি চাওঁ পাচনি কৰ্মলৈ গৈছোঁ 8 অধ্যায় আৰু 2 এটা বাইবেল পদ আমি চাওঁ পটাপট পাচনি কৰ্ম 8 অধ্যায় আকৌ এবাৰ ঘূৰি গৈছোঁ Acts chapter 8 অৱশ্যে যিটি এলাপেচা মানুহক বাপ্তিস্ম ল'বলৈ দিয়া নাই যিসকলে উদ্ধাৰ মুক্তিপ্ৰাপ্ত স্বৰ্গ যোৱা মানুহ আছে তেওঁলোকেহে বাপ্তিস্ম ল'ব লাগে বাইবেলৰ মতে যাৰ পাপ ঈশ্বৰে মোচন কৰিলে পাচনি কৰ্ম 8 অধ্যায় Acts chapter 8 35 ৰ পৰা 40 লৈ শংকৰবাই পঢ়ি দিবা 35 পদৰ পৰা 8 অধ্যায় Acts chapter 8 35 পদৰ পৰা 40 পদলৈ 35 পদৰ পৰা 40 পদলৈ পাচনি কৰ্ম 8 অধ্যায় নহয় 8 অধ্যায় বুলি ক'লো নেকি হয় 8 অধ্যায় ইয়েছ 35 ৰ পৰা 40 পদলৈ তেতিয়া ফিলিপে মাত লগাই শাস্ত্ৰৰ এই কথাৰে পৰা আৰম্ভ কৰি তেওঁৰ আগত যীশুৰ সুবাৰ্তা প্ৰচাৰ কৰিলে এইদৰে বাটত যাওঁতে এডোখৰ পানী ওচৰ পাই নপুংসকে ক'লে চোৱা ইয়াতে পানী আছে মই বাপ্তাইজিত হ'বলৈ কি বাধা আছে তেতিয়া তেওঁ ৰথ ৰাখিবলৈ আজ্ঞা দিয়াত ফিলিপ আৰু নপুংসক দুয়ো পানীত নামিল আৰু ফিলিপে তেওঁ বাপ্তাইজিত কৰিলে পাছে তেওঁলোক পানীৰ মাজৰ পৰা উঠিলত প্ৰভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গ'ল নপুংসকে তেওঁক আৰু দেখিবলৈ নাপালে আৰু আনন্দ কৰি নিজ বাটেদি গুচি গ'ল কিন্তু ফিলিপে অশ্ৰুত নগৰত ওলাই তাৰ পৰা গৈ সকলো নগৰত সুবাৰ্তা প্ৰচাৰ কৰি কৈশলে পালেগৈ হয় এই কাহিনীটো আপোনালোকে জানে ফিলিপ এজন ডিকন আছিল পাষ্টৰ ইভাঞ্জেলিষ্ট নাছিল অৱশ্যে এই সময়ত যীশুৰ এজন ডিকন মণ্ডলী চলাওঁতা বা মণ্ডলী কমিটি এজন ভাই আছিল ফিলিপ তেওঁ কিন্তু পবিত্ৰ আত্মাৰ পৰিপূৰ্ণ মানুহ আছিল গতিকে সেই সময়ত যেতিয়া তেওঁ আছিল পবিত্ৰ আত্মাই তেওঁ চলাইছে তাৰপিছত এজন ইথিওপিয়া মন্ত্ৰী আফ্ৰিকাৰ ইথিওপিয়া তেওঁ আছে আফ্ৰিকান দেশৰ মন্ত্ৰী আছিল তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিল আৰু সেই সময়ত ৰাণী আছিলে কন্দিকি ৰাণী আৰু সেই ৰাণীৰ মন্ত্ৰীয়ে জেৰুচালেমলৈ পূজা কৰিবলৈ গৈছিল বছৰে বছৰে জেৰুচালেমৰ ঈশ্বৰৰ আৰাধনা কৰিবলৈ গতিকে তেওঁ আৰাধনা কৰি উভতি আহিছে খালী উভতি আহিছে জেৰুচালেমত
তেওঁ বিশেষ একো লাভ পোৱা নাই ৰাস্তাত ফিলিপক লগ পাইছে পবিত্ৰ আত্মাই কৈছে সেই মানুহজনক লগ কৰা তাৰ ৰথত যোৱাচোন তুমি তাৰ ৰথ তাৰপিছত ফিলিপে গৈ পিনে কৈছে আপুনি যি পঢ়িছে তাক বুজি পাইছেনে তে ফিলিপে বুজি পোৱা নাই শাস্ত্ৰ যিশুৱে তেওঁ নয়দাই মেলি পিনি ৰথখনত বহাই তেওঁ ইমান ডাঙৰ বাইবেলখন মেলি পিনি ৰথত বহি পিনি পঢ়ি গৈ আছেগে মন্ত্ৰী হয় আৰু তেওঁৰ বডিগাৰ্ডো বহুত আছিল নহয়নে বাইবেল পঢ়ি গৈ আছিল তাৰপিছত ফিলিপে কৈছে এই মন্ত্ৰীজনে কৈছে কোনোবাই বুজাই নিদিলে মই কেনেকৈ বুজি পাম শাস্ত্ৰ এই কথাখিনি তেওঁ কাটিবলগীয়া মেৰৰ দৰে কাটাৰ দৰে তেওঁ মিয়া হ'ল তেওঁ মুখ নেমেলিলে তেওঁ মাত নোলাল তেওঁ সকলোৰ কাৰণে তেওঁ প্ৰাণ দিলে বলি দিলে তেওঁ এটাও মাত নেমেলে তেওঁ ক্ৰুচত বলিদান হ'ব আৰু তেওঁ এনেকৈ মৰিলে এইজন কাৰ কথা কৈছে যীশুৱে নিজৰ কথা কৈছে নে বেলেগ এজন আহিব লগাৰ কথা কৈছে এই মন্ত্ৰীজনে উগুল-টুগুল লগে বাইবেল পঢ়ি আছে বুজি পোৱা নাই নহয় জানো তেতিয়া ফিলিপে তেওঁক বুজাই দিলে খ্ৰীষ্টৰ সুবাতৰি প্ৰচাৰ কৰিলে এইজন খ্ৰীষ্ট হয় খ্ৰীষ্টৰ কথা কৈছে যীশুৰ কথা কোৱা নাই সেইটো যীশুৱে নিজৰ কথা লিখা নাই খ্ৰীষ্টৰ কথা কৈছে গতিকে খ্ৰীষ্টে পাপৰ পৰা কেনেকৈ মুক্তি কৰিব কাটত আৰি গছত মৰি সেই অভিশাপটো আদামৰ পৰা পোৱা আউটো কেনেকৈ দূৰ কৰিব সেইটো কথা ইয়াত কৈছে তাৰপিছত যেতিয়া নপুংসকে ঈশ্বৰে তেওঁ বিশ্বাস কৰিব দিলে আমাৰ পাপ মোচন তেওঁতে আছে বেলেগত কাটো নাই আন কাটো পৰিত্ৰাণ নাই স্বৰ্গৰ তলত পৃথিৱীৰ মাজত যাৰে আমি পৰিত্ৰাণ পাব পাৰোঁ খ্ৰীষ্টৰ বাহিৰে কাটত গছত যাক আৰা হৈছিল তাৰ বাহিৰত কাটো উদ্ধাৰ মুক্তি নাই বাইবেলে পাচনি কৰ্ম 4 অধ্যায়ত কৈছে 12 পদত আৰু প্ৰথম তিমোথী 2 অধ্যায় 5 পদত কৈছে ঈশ্বৰ এজন আৰু তেওঁৰ মাজত মধ্যস্থতাকাৰী এজন তেওঁ হৈছে মনুষ্য যীশু খ্ৰীষ্ট আন কত ৰাস্তা নাই স্বৰ্গ যাবলৈ তেতিয়া সেই মন্ত্ৰীজনে বুজি পোৱাৰ পিছত এটা বুজি পালো তেনেহ'লে মই বাপ্তিস্ম দিয়াত কি অসুবিধা আছে মই এতিয়া বাপ্তিস্ম ল'ম এতিয়া মন্ত্ৰীজনে কৈছে পানী ক'ত আছে এতিয়া মোক বাপ্তিস্ম দিয়ক মই বুজি পালো স্বৰ্গ যামেই আৰু মই জেৰুচালেমত বছৰে বছৰে আৰাধনা কৰিছোঁ শূন্য হৈছোঁ গতিকে লগে লগে দুইটাই ফিলিপে পাষ্টৰো নাছিল তেওঁই বাপ্তিস্ম দি দিলে শাস্ত্ৰটো ফিলিপে জানিছিল বৰ পাষ্টৰ ইভাঞ্জেলিষ্টে যে প্ৰচাৰ কৰে এইটো নহয় আমাৰ ভাইবিলাকেও ভালকৈ বাইবেল পঢ়িলে তেওঁলোকো আনক স্বৰ্গ নিব পাৰিব গাইড কৰিব পাৰিব এজন দুজন কাৰণ পবিত্ৰ আত্মাৰ সহায় মই এজন ভাই পবিত্ৰ আত্মাৰ সহায়তে আমি পাৰিব পাৰোঁ আমাৰ নিজৰ জ্ঞান বুদ্ধিৰে নহয় পবিত্ৰ আত্মা সবচে ইণ্টেলিজেন্ট সবচে স্মাৰ্টেষ্ট ঈশ্বৰ হয় তেওঁ নহয় জানো গতিকে ফিলিপে তাৰপিছত বাপ্তিস্ম লৈ পানীত একেবাৰে নামি গৈছে পানীত নামিছে গৈছে তলত এইটো নহয় যে কেথলিকৰ দৰে এনেকৈ পানীত অকণমান একটোপাল আঙুলিত জোক পানী বাপ্তিস্ম বুলি নহয় পানীত টোটেলি নামিছে পুৰা পানীত ভিজিছে দুইটাই তাৰপিছত পানীৰ পৰা উঠিছেগৈ এইটো হৈছে পানীৰ বাপ্তিজিম উদ্ধাৰ পোৱা লোকজনৰ গতিকে মন্ত্ৰীজনে কোৱা নাই মই পিছত ল'ম অহা বছৰ মই ঈশ্বৰৰ আজ্ঞা পালন কৰিমগে এতিয়া আৰু যাং আৰু নাই ইট ইজ নট ৰাইট মানে কোনোবাই তেনেকৈও কৰে কিন্তু দ্যাটছ নট গুড প্ৰচিডিউৰ সেইটো ঈশ্বৰৰ আগত শুদ্ধ প্ৰক্ৰিয়া নহয় বা কোনোবাই বিয়া পাতে চুৰ কৰিও বিয়া পাতে বা ৰাজহুৱাকৈ ৰাইজৰ আগত বিয়া পাতি কি কয় পলুৱাই বিয়া পতা আৰু সামাজিকভাৱে বিয়া পতাৰ মাজত কি পাৰ্থক্য আছে পলুৱাই বিয়া পাতিলেও সংসাৰ চলেচোন বাৰু যদি দুইটাৰ মাজত প্ৰেম আছে কিন্তু আমি কিয় সামাজিকভাৱে বিয়া পাতোঁ আজিৰ পৰা এইটো মোৰ স্বামী স্ত্ৰী বুলি ৰাইজৰ আগত হাকিগণৰ আগত আঙুঠি পিন্ধাই পতি পত্নী হিচাপে কিয় গ্ৰহণ কৰোঁ সেইটোৰ মিনিং আছে নহয় জানো নহ'লে আপুনি বাপ্তিস্ম লোৱাটো সেইটো বুজায় বিয়া পতাটো বাপ্তিস্ম মানে বিয়া পতা ৰাইজৰ আগত দুই হাকিগণ মণ্ডলীৰ আগত কিন্তু পলুৱাই বিয়া পতা মানে কি বাপ্তিস্ম নোলোৱাকৈ আপুনি প্ৰভুৰ লগত লাহেকৈ মিলন হৈছে এইটো পলুৱাই বিয়া পতাৰ দৰে হয় যিয়ে নহওক সংসাৰ পাতিব প্ৰভুৰ লগত সংসাৰটো চলিব প্ৰভুৰ প্ৰতি মৰম আছে প্ৰেম আছে কিন্তু আপোনাক কিয় ক'লোঁ ৰাইজৰ হাকিগণৰ আগত আমি বিয়া পাতোঁ কিয় আজিৰ পৰাই মোৰ ৱাইফ মোৰ স্বামী হাজবেণ্ড যাতে মানুহে মিছ আণ্ডাৰষ্টেণ্ডিং নকৰক আগতে কোনোবাই জোকাইছিল যদিও আজিৰ পৰা নহ'ব লুকুৱাই বিয়া পাতিলে মানুহে গম নাপায় তাৰ ঘৈণীয়েক হ'ল নে কেতিয়া হ'ল মানুহ গম নাপায় ৰাস্তা পদূলি আকৌ জোকাবও পাৰে কথা এটা সেইটো হৈছে পলুৱাই বিয়া পতাৰ অসুবিধাটো কিন্তু সামাজিকভাৱে বিয়া পতাৰ মাজত আজিৰ পৰা এইটো প্ৰভুৰ হ'ল প্ৰভুৰ মানুহ ৰাইজে তেওঁক সাক্ষী দিছে সাক্ষীগণৰ আগত তেওঁ প্ৰভু গ্ৰহণ কৰিছে সেইটো হৈছে বাপ্তিজিমৰ অৰ্থটো বাপ্তিজিম মানে বিয়া পতা মানে বৈবাহিক বিয়া পতা বুলি ক'লে চুৰু কৰি বিয়া পাতে সেইটো কোৱা নাই মই মানে সামাজিকভাৱে বিধিভাৱে বিয়া পতাটো লভাৱে বিধিগতভাৱে সেইটো হৈছে মেৰিজ ৱেডিং চেৰিমনি ক'ব বাপ্তিস্ম মানে বৈবাহিক যিটো ৰাজহুৱা যিটো সভা বিয়া পতা দিনটো সেইটো
নহ'লে সেইটো নকৰাকেও ৰাতি পলাই গৈতো বিয়া পাতে কিছুমানে, তেনেকুৱা এটা দিন নকৰাকেও। যেন বাপ্তিস্মটো ইম্পৰ্টেণ্ট। গতিকে বাপ্তিজিম মানুহে কেতিয়া লয়? ৰোমিয়া 4 অধ্যায়লৈ গৈছোঁ মই, একেবাৰে শেষৰ ফালে আছোঁ। ৰোমিয়া 4 অধ্যায় 6 অধ্যায় 6 ৰোমিয়া 6 অধ্যায়। আশা কৰোঁ আপোনালোকে মিনিংটো বুজি পাইছে, ইয়াৰ প্ৰচেছটো পাপ মোচন, তাৰপিছত পবিত্ৰ আত্মা গ্ৰহণ আৰু তাৰপিছত পানীৰ বাপ্তিস্মৰ কানেকশ্যন, লিংকটো বুজি পাইছে চাগে। হৈছে সকলোখিনি পবিত্ৰ আত্মাইহে আমাক শিকাব পাৰে, বুজাব পাৰে। ৰোমিয়া কিমান ক'লোঁ? 6 অধ্যায়, হয় 6 অধ্যায়। 6 অধ্যায় 3 পৰা 5 পদলৈ, 3 পৰা 5 পদলৈ ইয়াতে কৈছে, নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো, এইটো পানীৰ বাপ্তিস্ম, এইটো পবিত্ৰ আত্মাৰ বাপ্তিস্ম নহয়, পবিত্ৰ আত্মাৰ অলৰেডি বাপ্তিস্ম হৈ গ'ল, উদ্ধাৰ পালো, পাপ মোচন হৈ গ'ল, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো, ইয়াক তোমালোকে নাজানা নেকি? গতিকে এই যে পানীত নামা বাপ্তিস্মৰ মিনিংটো ইয়াত কৈছে, এতেকে পিতৃৰ মহিমাৰ দ্বাৰা যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনত্বত চলো, এই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত তোলা হলো। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যৰে আমি যদি সংযুক্ত হলো, তেন্তে উত্থানৰ সাদৃশ্যৰেও সংযুক্ত হ'ম। ইয়াত 3টা কথা আছে, মই চমুকে আপোনাক বুজাই দিছোঁ। 3 পদ প্ৰথমতে চাব, মই অৰ্থটো ইজিকে কৈ দিছোঁ। বাপ্তিজিম মানে আমি যিমান লোক খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজিত হলো, প্ৰথম মিনিংটো সকলোৱে তেওঁৰ মৃত্যুৰ উদ্দেশ্যে বাপ্তাইজিত হলো। পানীৰ তলত যোৱা মানে কি? ডেড, মই মৃত্যু হৈছোঁ, মৰিছোঁ, মই মৰিছোঁ, মই নিজক চেল্ফ ডিক্লেয়াৰ কৰিছোঁ ৰাইজৰ আগত, মণ্ডলীৰ আগত, আই ডাইড। আমুকা ৰুবেন মাৰ্ডি আজি মৰিছে, পানীত নামি গৈছোঁ। আগৰ আদাম বংশ মানুহটো আজি পুতিছে তলত, পানীত নামিছে। গতিকে সেইটো পানীত ডুবাই দিয়া মানে মৰি যোৱা। 2 Corinthians 5:14 কৈছে, এতেকে আমি নিশ্চয় কৰিলো যে সকলোৰ নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল, এজনা মৰিল, সকলো মৰিল। গতিকে সকলোৰ কাৰণে এজনা মৰিল, সকলোৰ কাৰণে এজন মৰাই ভাল। কায়াপ্পা পুৰোহিতে ভাৱবাণী কৰিছিল যীশু নমৰাৰ আগতে, ইজৰাইলৰ কায়াপ্পা পুৰোহিতে, এই সকলো জাতিৰ মংগলৰ কাৰণে এজন মৰাই ভাল। গতিকে এজনৰ মৃত্যুৰ দ্বাৰা গোটেই মানৱ জাতিৰ মংগল হৈছে। খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰিছে, কাৰণ আমি নিশ্চয় কৰিলো যে সকলোৰ নিমিত্তে এজনা মৰিল, এতেকে আমি সকলো মৰিল। গতিকে তেওঁ আমাৰ কাৰণে জানটো দি দিলে। কোনোবা যদি এখন আমাৰ ইণ্ডিয়াৰ কাৰণে যদি পাকিস্তানত গৈ জান দি পিনি ভাৰতটোক বচাই বিপদৰ পৰা, যদি আৰ্মীয়ে শ্বহীদ হৈ কাশ্মীৰত জীৱনটো দি দিয়ে, আমাৰ ভাৰতটোক বিপদৰ পৰা বচাই দিয়ে, বা চাইনাৰ পৰা কিবা এটা হ'ব লগা বিপদৰ পৰা, আৰু আমি শ্বহীদ হৈ যাওঁ, তেওঁক আমি নমো কৰিব ভাৰতবাসী। হয়, এখন দেশৰ কাৰণে জান দিয়া, এটা জাতিৰ কাৰণে জীৱন দি দিয়া, এইটো টেম্পৰাৰী, কিন্তু পৃথিৱীত থাকি যাব। কিন্তু খ্ৰীষ্টৰ আত্মাই, খ্ৰীষ্টে আমাক অমৰ কালৰ কাৰণে থাকি যোৱা, আমাৰ কাৰণে জান দিছে, জীৱন দিছে। গতিকে খ্ৰীষ্টে আমাৰ কাৰণে জীৱন দিছে, মৰিলে। তেওঁ ভুলবশতভাৱে মৰা নাই, পানীত ডুবি বা কিবা এটা এক্সিডেণ্টলি গছৰ পৰা পৰি তেওঁ মৰা নাই। তেওঁ নিজৰ প্ৰাণ দিবও পাৰো, জানি শুনি তেওঁ কেনেকে মৰিব লাগে, তেওঁ পূৰ্বৰ পৰা ভৱিষ্যতবাণী কৰা মৰ্মে তেওঁ জীৱন দিবলৈ আহিছে ইচ্ছা কৰি। যোখন 10 অধ্যায়ত কৈছে 17 পদত, কোনোবাই মোৰ প্ৰাণ লৈছে এনেকৈ, মই ইচ্ছা কৰি মই এৰি দিছোঁ প্ৰাণটো, সকলোৰ মংগলৰ কাৰণে, সকলো পাপ মানৱ জাতিৰ পাপ শুচি কৰিবৰ কাৰণে, পাপৰ বেছ জৰিমনা দিবৰ কাৰণে, আদামৰ পৰা লাগি যোৱা সাপটো, অভিশাপটো মই গুচাই দিবৰ কাৰণে মোৰ প্ৰাণটো মই দিছোঁ। গতিকে এইটো নহয় যে তেওঁ এক্সিডেণ্টলি মৰি গ'ল বা কোনোবাই মাৰি পেলালে ভুলতে, এইটো নহয়। বা তেওঁৰ আধা বয়সত কিবা এটা অকাল মৃত্যু হ'ল, তেনেকুৱাও নহয়। তেওঁ আমাৰ মংগলৰ কাৰণে জানটো দিছে, এজনে মৰিল। গতিকে তেওঁৰ মৃত্যু অকাল নহয় বা অপতে নহয় বা ব্যৰ্থ নহয়। গতিকে সেই যীশুৰ মৃত্যুটো মই পানীৰ তলত নামি যোৱাৰ দ্বাৰা গ্ৰহণ কৰোঁ। হয়, ময়ো মৰিছোঁ প্ৰভু, ময়ো মৰিছোঁ। সেইটো কয় বাপ্তিজিম, ফাৰ্ষ্ট মিনিংটো। বাপ্তিস্ম মানে আপুনি হয়তো বুজা নাছিল, বাপ্তিস্ম মানে মই মৰিছোঁ, পুৰণা মানুহটো, আদামৰ মানুহটো মই মৰিছোঁ। তাৰপিছত 4 পদত কৈছে, এতেকে পিতৃৰ মহিমাৰ দ্বাৰা যেনেকৈ তেওঁ মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলো, এই কাৰণে বাপ্তিস্মৰ দ্বাৰা তেওঁ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত তোলা হ'লো। বৰ্তমান মৰিলোঁ, মৈদাম তলো, মৰিলোঁ,
তাৰপিছত পানীত তলত থোৱা মানে মৈদাম দিয়া, মানে সমাধিস্থ কৰা, পানীৰ তলত অলপ ৰাখি দিয়া, ধৰক 5 মিনিট 5 ছেকেণ্ড 2 ছেকেণ্ড পানীত ৰখি যোৱা। ফাৰ্ষ্টত মৰিলোঁ, মৰাটো বুজাই পানীত নামাটো, তাৰপিছত অলপ সময় দিয়াটো মৈদাম বা সমাধিস্থ বা কি কয় তেনেকুৱা আৰু সমাধিস্থ কৰা মৈদাম দিয়া কিবা এটা আৰু শ্মশানত যিটো কাম কৰা হয় সেইটো বুজায়। তাৰপিছত পানীৰ পৰা উঠাটো কি বুজায়? এইটো জিউতা, যিচুৰ লগত মই জিউতিলোঁ, সেইটো ইয়াত কৈছে ৰেজাৰেকশ্যন, ৰেজাৰেকশ্যন, পুনৰুত্থান, পুনৰুত্থান এইটো কয় তুল। গতিকে সেইটো এটা সাংঘাতিক ঈশ্বৰৰ পাৱাৰ। পিতৃৰ মহিমাৰ দ্বাৰা যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতা চলো। তাৰ মানে কি? খ্ৰীষ্টক মৰাৰ পৰা জি তুলিলে, নহয়নে? 5 কোমৰ 14-31 কি কৈছে? সকলোৰ আগত সকলোকে মন পাল্টাবলৈ আজ্ঞা দিছে। আগৰ কালত সেই অজ্ঞান তাৰ কাৰ হৈছিলে, কিন্তু এতিয়া সকলো আটাই মানুহক মন পাল্টাবলৈ ঈশ্বৰে আজ্ঞা দিছে। আৰু তেওঁ তাৰ কি প্ৰমাণ দিলে? মৰাবিলাকৰ পৰা এজনক তুলিলে, খ্ৰীষ্টক মৰাবিলাকৰ পৰা তুলি সকলোৰ আগত সাক্ষী প্ৰমাণ দিছে, সকলো মানুহ মৰিব এদিন তোলা হ'ব, সকলো মানুহক এদিন তোলা হ'ব। মৰিলে ইমান কান্দিব লগা নাই। মানুহে অকল মৰাক লৈ চিন্তা কৰে, মৰাক লৈ মৰিলে আয়ো বায়ো অকল মৰা। কিন্তু বাইবেলে কৈছে মৰাৰ পিছত 2টা ৰাজ্য আছে। ঈশ্বৰে কৈছে, সৃষ্টিকৰ্তা স্বৰ্গৰ বাকী মালিকে কৈছে, মৰা আৰু জীয়াবিলাকৰ চাবি কাটিজনে কৈছে মৰাৰ পিছত 2টা ৰাজ্য আছে, পুনৰুত্থান আছে। এবিধ জীৱনৰ পুনৰুত্থান, স্বৰ্গৰ পুনৰুত্থান, আনজন নৰকৰ পাতালৰ পুনৰুত্থান। দানিয়েল 12 কৈছে পৃথিৱীত হোৱা আটাই জাতিয়ে হাৰ পাব, সকলো লোকে হাৰ পাব, কেতবিলাক অনন্ত ঘৃণ আৰু লাজৰ কাৰণে হাৰ পাব, উঠিব, কিন্তু কেতবিলাক অনন্ত জীৱনৰ কাৰণে হাৰ পাব। গতিকে মৰাৰ পিছত ক'ত হাৰ পাব সেইটোৱে মানুহ বেছি কান্দিব লাগে, সেইটোৰ কাৰণে চিন্তা কৰিব লাগে। কাৰণ যিয়ে মোক এদিন মৰিব লাগিব, 52 বছৰ মৰিলে মই মৰিম, মই 50 মৰিলে মৰিম, মই এতিয়া 50 ওচৰ চাপো 50 হোৱা নাই ধৰক কথা এটা, বা মই 70 মৰিলে মৰিম, মই 80 মৰিলে মৰিম, মইতো মৰিম, বা বেবীতে মৰিলেও আজি নাপালোহেঁতেন মৰা হ'লে, একো নাই, বেবীতেও বহুত মানুহ মৰিছে, বা উঠি অহা যৌৱন কালতো মৰিছে, আজিলৈ আছো আৰু ঈশ্বৰৰ ইচ্ছাত। কিন্তু যেতিয়া মৰাটোক লৈ অকল ব্যস্ত হ'লে কি হ'ব? মৰাৰ পিছত কি আছে ঈশ্বৰে সেইটোক চিন্তা কৰিব কৈছে। সেইটো অমৰকাল থাকি যাব, সেইটো আজীৱন। আত্মাটো কেতিয়াও জ্বলি শেষ নহয়, চাৰকাৰ হৈ নাযায়, আত্মাটো জুইত চাৰকাৰ হৈ নাযায়, জুইত দিলেও পুৰি খতম নহয় সেই আত্মিক বডিটো, আত্মিক দেহাত। সেই অমৰ আত্মা জুইত সেই কেতিয়াও খক বোকাই থাকিব, সদায় অমৰকাল চিৰকাল জিলিকি জ্বলি থাকিব, কষ্ট হ'ব। হয়, গতিকে আত্মা কেতিয়াও মৃত্যু নহয়, জানে আপোনালোকে? আত্মা নৰকত গ'লে বিচ্ছেদ হয় চিৰজীৱনৰ কাৰণে। দ্বিতীয় মৃত্যু মানে কি? বিচ্ছেদ। আজিকালি বিয়া কি হ'ল তোমাৰ, আজিকালি ছেপাৰেট হ'ল, ইমান ভাল পোৱা বিয়া পাতাটো কি হ'ল? এবছৰে থাকিব পাৰিলো, 2 বছৰে থাকিব পাৰিলো তাৰ লগত। কি হৈছিলে? তুমি ভাল পাই বিয়া পাতিছিলা? হয়, মই একদম, আমাৰতো লাভ প্ৰেম আছিলে, আমাৰতো ভাল লাভ মেৰিজ আছিলে, একদম বহুত বছৰ ভাল পাইছিলো, সৰুতে মই ভাল পাই তেওঁক চব মা দেউতাক এৰি দিছিলো তেওঁৰ ভাল পোৱাৰ কাৰণে। কালি পৰহি নিউজত পাইছো আজিকালি ছেপাৰেট হৈ গ'লো, একেবাৰে ছেপাৰেট, একেবাৰে জিন্দগী ছেপাৰেট হৈ গ'ল। সেই ছেপাৰেটটো হ'ব দ্বিতীয় মৃত্যুটো। ঈশ্বৰ আৰু মৰাৰ লগে লগে আত্মাটো ছেপাৰেট হ'ব, চিৰজীৱন ঈশ্বৰৰ পৰা কাটাত হ'ব। ঈশ্বৰে দিয়া অক্সিজেন, বায়ু, বতাহ একো খাব নাপাব নৰকটো। সেইটোক কয় মৃত্যু, দ্বিতীয় মৃত্যু, পাপীৰ মৃত্যু বাইবেলৰ মতে। গতিকে এতিয়া সেই মৃত্যুৰ সাদৃশ্যৰে আমি যীশুৰ মৰা সময়ত অলৰেডি যীশুৱে মৰিলে আমাৰ কাৰণে, আৰু জীৱনৰ নতুনতা। ইয়াত বাপ্তিস্মৰ 3 নম্বৰ মিনিংটো নতুন। পানীৰ পৰা উঠা মানে কি? মই নতুন জীৱনটো পাতনি মেলিছো, আজিৰ পৰা পুৰণা জীৱনটো আৰু নাহে, খ্ৰীষ্টৰ লগত নতুন জীৱনৰ পাতনি, নতুনতা, নিউনেছ অফ লাইফ। 2 কৰিন্থিয়াৰ 5:17 কৈছে, এতেকে যদি কোনোবা খ্ৰীষ্টত আছে তেওঁ পুৰণাবিলাক লুপ্ত হ'ল, চোৱা সকলো নতুন হ'ল। গতিকে পবিত্ৰ আত্মা আছে, মই শেষত এইটো ক'লোৱে। গতিকে পবিত্ৰ আত্মা আমাৰ লগত এতিয়া আছে, গতিকে পবিত্ৰ আত্মাৰ দ্বাৰা চালিত জীৱনটো আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। অকল পবিত্ৰ আত্মা থাকিলে নহ'ব, পবিত্ৰ আত্মাৰ পৰিপূৰ্ণ জীৱনটো। ৰোমিয়া 8 অধ্যায়, পটাপট আৰু এটা মাত্ৰ আছে, ৰোমিয়া 8 অধ্যায়। গতিকে পবিত্ৰ আত্মা থাকা, গ্ৰহণ কৰা আৰু তাৰে পৰিপূৰ্ণৰ মাজত আকৌ মিনিংটো বেলেগ বেলেগ আছে। পবিত্ৰ আত্মা আছে, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা আমি পৰিত্ৰাণৰ এচুৰেঞ্চ, গ্ৰেট এচুৰেঞ্চ অফ চেলভেশ্যনটো আমি পাব পাৰিছোঁ পবিত্ৰ আত্মাৰ যোগেদি। গতিকে তাৰপিছত খ্ৰীষ্টান লাইফটো কি হয়? পবিত্ৰ আত্মাৰ লগত কি লিংক আছে মোৰ খ্ৰীষ্টান জীৱনটো? 8 অধ্যায় 14 পদ,
তেনেহ'লে এইটো চেলভেশ্যনটো ইয়ালৈকে পাৰ হ'ল, বাপ্তিস্ম পাৰ হ'ল। এতিয়া খ্ৰীষ্টিয়ান লাইফৰ কথা দুটামান কৈ পিনি শেষ কৰিছোঁ। ৰুমিয়া 8 অধ্যায়, পবিত্ৰ আত্মা আৰু খ্ৰীষ্টিয়ান লাইফৰ লিংকটো এতিয়া ৰুমিয়া 8 অধ্যায় 14 পৰা ৰুমিয়া 8 অধ্যায় 14 পদ 14 পৰা 16 পদৰ একেলগে পঢ়িছোঁ। ৰোমান চেপ্টাৰ 8 ভাৰ্ছ 14 to 16। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয় সেই সকলোবিলাকেই ঈশ্বৰৰ সন্তান। কাৰণ তেওঁলোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা, তোমালোকে যে পুনৰাই দাসত্বৰ আত্মা পালা এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালা। আৰু যে আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিছে। এতিয়া কি কৈছে? খ্ৰীষ্টিয়ান লাইফত পবিত্ৰ আত্মাৰ লিংক কেনেকুৱা আছে? আৱাৰ খ্ৰীষ্টিয়ান লাইফ, আমাৰ খ্ৰীষ্টিয়ান জীৱনত, গতিকে আমি আমাৰ সৰু বিশ্বাসৰ পৰা আমি বলৱান বিশ্বাসত, অল্প বিশ্বাসৰ পৰা কেনেকৈ মহান বিশ্বাসী হ'ব পাৰোঁ, কিমান বৃদ্ধি পাব পাৰোঁ, কেনেকৈ বাঢ়িব পাৰোঁ। কোনোবাই আগতে যেন তেন স্বৰ্গতো যোৱাটো বিশ্বাস কৰিলে, তাৰ পৰা গৈ গৈ এতিয়া যে গোটেই অসমখনত বিশ্বাসী হৈ গ'ল তেওঁ, গোটেই ভাৰতটো কাম কৰিব পৰা বিশ্বাস আহি গ'ল তেওঁ, বা বেলেগৰ দুই এটা আত্মাও স্বৰ্গত নিব পৰা বিশ্বাস আহিল তেওঁ। কেনেকৈ? আগতে অকল নিজৰটোৰ কাৰণে তেওঁ বিশ্বাস কৰিছিলে ফাৰ্ষ্টত। সেই বিশ্বাসটো বাঢ়িব পবিত্ৰ আত্মাৰ সহায়ত। পবিত্ৰ আত্মাৰ সহায়ত আমাৰ বিশ্বাসটো বৃদ্ধি পাব। গতিকে গাইডেড, দ'জ হু গাইডেড বাই দ্য হলি স্পিৰিট, পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত জীৱন তেওঁ মোক চলায়। বাইবেলে কৈছে তেওঁ মোক চলায়, তেওঁ মোক চলায়, নিজ হাতেৰে তেওঁ মোক চলায়। হি লিডেড মি, প্ৰভুৱে মোক চলাই আছে। প্ৰভুৱে পৌলক চলাইছিলে, এই পাকে যাব না এই পাকে যাবা, এই পাকে যাবা না এইটো কৰিবা নে নকৰিবা, এইটো জেগাত প্ৰচাৰ কৰিবা না ইয়াত নকৰিবা। আত্মাই বাধা দিছিল, ইয়াত প্ৰচাৰ কৰা, সেইটোত যোৱা, সেইটোত নাযাবা, সেইটো কৰা, সেইটো নকৰা। কোনে কৰি আমাক কোনে চলায়? প্ৰভুৰ হাতেৰে চলোৱা আমি মানুহ হ'ব লাগিব। প্ৰভুৱে মোক চলায়। যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোবিলাকে ঈশ্বৰৰ সন্তান। ঈশ্বৰে মোক চলায়। তুমি মোক নিজ অভিপ্ৰায়েৰে চলাবা এতিয়া, আৰু পাছেকৈ মোক গৌৰৱেৰে গ্ৰহণ কৰিবা, গীতমালাত কৈছে। এতিয়া মোক তোমাৰ অভিপ্ৰায়েৰে চলাবা পৃথিৱীত, আৰু নিজ তাৰপিছত গৌৰৱেৰে গ্ৰহণ কৰিবা। গতিকে পবিত্ৰ আত্মা চালিত এটা জীৱনটো, পবিত্ৰ আত্মা গ্ৰহণ আৰু চালনা জীৱনৰ মাজত পাৰ্থক্য আছে। গতিকে ইপিচিয়া আৰু দুটা লাষ্ট আৰু দুটা আছে ইয়াৰ পিছত। ইপিচিয়া কিমান ক'লো? 3 অধ্যায়। পবিত্ৰ আত্মাৰে ভৰপূৰ জীৱন, পাৱাৰফুল জীৱনটো বেলেগ, আৰু পবিত্ৰ আত্মা আছে সেইটো বেলেগ। আছেতো পৰিত্ৰাণ পোৱাৰ লগে লগে চবৰে আছে, কিন্তু তাৰ পাৱাৰফুল জীৱনটো বেলেগ। পাৱাৰফুল জীৱনটো পাবলৈ পবিত্ৰ আত্মাৰ গাইডেন্স লাগিব, সহায় লাগিব। সেইটো হয় বাৰু, পবিত্ৰ আত্মাৰ সহায় নহ'লে আমি পাৱাৰফুল হ'ব নোৱাৰোঁ, শক্তিশালী হ'ব নোৱাৰোঁ, ক্ষমতাশালী হ'ব নোৱাৰোঁ। জাষ্ট অসমৰ CM বা দিল্লীৰ CM, কিন্তু বহুত ক্ষমতাশালী CMও আছে, বহুত পাৱাৰফুল CM আছে, নহয় তেনেকুৱা ধৰণৰ। কিমান ক'লো? ইপিচিয়া 3 অধ্যায় 16 পদ, 3 অধ্যায় 16 পদ 3:16। তেওঁ নিজ প্ৰতাপৰূপ ধনৰ দৰে নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হ'বলৈ দিয়ক। খ্ৰীষ্টিয়ান জীৱনত বহুত পাৱাৰফুল হ'ব বিচাৰিছে কোনোবাই, আত্মিকভাৱে বহুত পাৱাৰ, ষ্ট্ৰং মানুহ তেওঁ, বিৰাট। তেওঁ অকল নিজৰ কাৰণে তেওঁ নহয়, দুই এজন আনকো তেওঁ এনকাৰেজ কৰিব পৰা তেওঁৰ বিশ্বাস আছে। আগত তেওঁ নিজৰ কাৰণে বিশ্বাস কৰিছিল, মই স্বৰ্গ যাম, যিশুৱে মৰিলে। কোনোবাই সুধিছিলে, কোনে কালি সুধিছিলে, কালি মোক কোনোবাই ফোন কৰিছিলে, তহঁতে খ্ৰীষ্টিয়ানবিলাক তই খ্ৰীষ্টিয়ান হৈ যীশুক বিশ্বাস কৰি কি পালা বুলি লগৰ এজন কোনোবাই ফোন কৰি মোক সুধিছিলে। তাৰপিছত তেওঁ মোক কৈছে, যীশুৰ পৰা মই কি পাইছোঁ জানানে তুমি? যীশুৰ পৰা মৰম পাইছোঁ, মৰম। মই পইচা পোৱা নাই, মই সুবিধা পোৱা নাই। যিটো মৰম টকাৰে কিনিব নোৱাৰে, প্ৰেম টকাৰে কিনিব নোৱাৰে। আৰাম টকাৰে কিনিব পাৰে, প্ৰেম টকাৰে কিনিব নোৱাৰে। ৰিয়েল প্ৰেমটো, যীশুৰ মৰম মই বিনা পইচাত পাইছোঁ, ফ্ৰীকে পাইছোঁ। খ্ৰীষ্টিয়ানবিলাক সেইটোৱে নেকি? খ্ৰীষ্টিয়ান হৈ এইটো পালা নেকি? যীশুৰ মৰম পাইছোঁ, ঈশ্বৰৰ মৰম। ইমান মৰমীয়াল নে তোমালোকৰ ঈশ্বৰ? ইমান দয়ালু নে? ইমান ভাল নে তোমালোকৰ প্ৰভু? মহান ঈশ্বৰ নে?
ইয়েছ, মোৰ প্ৰভু বহুত ভাল, মোৰ প্ৰভু বহুত মহান, মোৰ প্ৰভু বহুত দয়ালু, বহুত ক্ষমাশীল। এজন সযস্ব বন্ধুক তেওঁ তেনেকৈ কৈছে সেইদিনাখন। তোমালোক হে কালি কৈছে বোলে, ধৰ আগত মদ খাইছিলি মোৰ লগত, কিয় মদ নাখায় আজিকালি? ধৰ এতিয়া ধৰচোন, বন্ধুবিলাকে ধৰিছে তাক, ধৰি মেলি খাব দিছে। তই খ্ৰীষ্টান হৈ বেছি দেখাইছ, তই আজি অলপ খা বোলে। নাই নাই বন্ধু, এইটো নকৰিবি, তই বেছি দেখাইছ নেকি খ্ৰীষ্টান হোৱাৰ পিছত? কি পাইছ খ্ৰীষ্টানত গৈ পিনি, চাৰ্চত গৈ গৈ, গীৰ্জাত গৈ গৈ কি পাইছ তই? বন্ধুবিলাকে তাক ধৰি থাকে, জগতৰ মানুহ না। তাৰপিছত সি কৈছে, নাই নাই, মোৰ যীশুৰ মৰম মোৰ লগত আছে, যীশুৱে মোক ভাল পায়, মই জানো, বাইবেলে কৈছে তেওঁ মোক ভাল পায়। মই যদিও মদপীয়া আছিলোঁ, ভাঙুৱা আছিলোঁ, বেয়া মানুহ আছিলোঁ, স্বাৰ্থপৰ আছিলোঁ, অজ্ঞান আছিলোঁ, বুৰ্বক আছিলোঁ, কিন্তু যীশুৱে মোক বহুত ভাল পায়। এতিয়াও মই বেয়া ভাল মানুহ বুলি নহওঁ, ভাল নহ'লেও মোক যীশুৱে বহুত ভাল পায়। যীশুৱে মোক ভাল পোৱাটো মই কাটাং জানো, মই এটা কথা জানো, যীশুৱে মোক ভাল পায়। লগৰবিলাক আচৰিত মানিছে, ই দেখোন কি হ'ল, সঁচাকৈ যীশুৱে সঁচাকৈ মৰম কৰে নেকি? যীশুৰ প্ৰেমত পৰিল নেকি সি? হয়, যীশুৰ প্ৰেমত পৰিছে। সেইটো হৈছে মৰম, পাৱাৰটো। গতিকে শক্তিমান, পাৱাৰ, পবিত্ৰ আত্মাৰ পাৱাৰ এইটো। ইয়েছ, পাৱাৰ, শক্তিমান হোৱা। ইফিচিয়া 5 অধ্যায়, ইফিচিয়াতে আছো 5 অধ্যায়, ইয়াৰ পিছত আৰু লাষ্ট এটা আমি পদ চাই শেষ কৰিম। ইফিচিয়া 5 অধ্যায় 18 পদ, 5 অধ্যায় 18 পদ। দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা, কিয়নো তাত নষ্টামি আছে, কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা। আত্মাৰে পৰিপূৰ্ণ কেনেকে, কিহৰ কাৰণে? পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। যদিও মই ভিক্ষাৰীৰ দৰে হৈছো, দেহাটো বয়স হৈ গৈছো, বেমাৰী হৈছো, দুখীয়া, মৰিবলৈ গৈছো, এইটোও জানো মই মৰিম, লাহে লাহে মৰিব গৈ আছো দিনে দিনে, মই এইটোও জানো, মইতো সামান্য মানুহ, মোৰ একো নাই। কিন্তু পবিত্ৰ আত্মা মোৰ লগত আছে, যিটো নেকি টকাৰে কোনেও কিনিব নোৱাৰে। আদানী নাই, আম্বানী নাই, টাটা গ্ৰুপৰো নাই, এলন মাস্কৰো নাই, কাৰো নাই। এইটো মোৰ আছে, পবিত্ৰ আত্মা মোৰ আছে। তেনেহ'লে মই সঁচাকৈ ভাগ্যৱান, মই বহুত তকদিৰ ভাল। মোৰ দৰে মহান হয়তো বহুত পৃথিৱীত 800 কোটিৰ পৰা খুব কম আছে, হয়তো কেইলাখ মানুহে আছে নেকি বিশ্বত মোৰ দেখি তকদিৰ ভাল, ভাগ্যৱান মানুহ বিশ্বত। 800 কোটি জনতাৰ পৰা হয়তো 5 লাখ তকদিৰ কপাল ভাল মানুহ, পবিত্ৰ আত্মা থকা, ঈশ্বৰৰ আত্মা থকা মানুহ। গতিকে পবিত্ৰ আত্মাৰ পৰিপূৰ্ণটো বেলেগ, শক্তিমান হোৱাটো বেলেগ, পাৱাৰফুল খ্ৰীষ্টান লাইফ। পবিত্ৰ আত্মাৰ সহায় লাগে, নহয়নে? পবিত্ৰ আত্মা নোহোৱাকৈ আপুনি এদিন কৰিব বাইবেল, 1 মাহ নপঢ়িব, এদিন প্ৰাৰ্থনা কৰিব, আকৌ 1 সপ্তাহ নকৰিব, দুৰ্বল, বহুত কমজুৰি। আৰু এই সংসাৰটো চাব আপুনি, সংসাৰটো ইমান জটিল, ইমান তাপ, মানুহবিলাক ইমান নিষ্ঠুৰ, ইমান বেয়া, ইমান কঠিন, ইমান তাপ, কেনেকে চলিব? এই সংসাৰৰ নিচিনাই হ'ব লাগিব, ইহঁতৰ পিছে পিছে দৌৰিব লাগিব, ইহঁতৰ নিচিনাই হ'ব লাগিব। হয়, তেনেকুৱাই লাগিব কথাটো। কিন্তু পবিত্ৰ আত্মা চালিত হ'ব লাগিব। পবিত্ৰ আত্মাৰ লগত আপোনাৰ পাৰ্চনেল এটা ৰিলেশ্যনশ্বিপ, সম্বন্ধ এটা থাকিব লাগিব, পাৰ্চনেল ফেলোশ্বিপ। যেনেকৈ এতিয়া আমি ফেলোশ্বিপ কৰিছোঁ পিতা, পুত্ৰ, পবিত্ৰ আত্মাৰ লগত। চাৰ্চত আমি এতিয়া 1 ঘণ্টা কৰিছোঁ, 1.5 ঘণ্টা। কিন্তু ইয়াতে শেষ হ'ব নালাগে। ঘৰত বা অফিচত, কাছাৰীত, গাড়ী চলাওঁতে, গাড়ীত উঠোঁতে বহুতেও এটা পবিত্ৰ আত্মাৰ লগত যেন সহভাগিতা কৰিব পাৰে আপুনি চেষ্টা কৰিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। শেষত 2 কৰিন্থিয়া 13 অধ্যায়, লাষ্ট 2 কৰিন্থিয়া 13 অধ্যায়, পাৰ্চনেল ফেলোশ্বিপ, মানে নিজৰ ব্যক্তিগত জীৱনতো পবিত্ৰ আত্মাৰ লগত সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰি থাকিব লাগিব। নিৰবিবাদ যীশুৰ লগত প্ৰাৰ্থনা কৰিব লাগে, এইটো শিকিছোঁ। প্ৰভু যীশুৰ লগত প্ৰাৰ্থনা কৰোঁ, কিন্তু পবিত্ৰ আত্মাৰ লগত লিংক ৰাখা বুলি কৈছে বাইবেলে, পাৰ্চনেলি, নিজৰ ইণ্ডিভিজুৱেল লাইফত। হয়, আমি এতিয়া চাৰ্চত আছোঁ, নহয়নে? যেন আমি এনেকুৱা লাগিছে পিতা, পুত্ৰ, পবিত্ৰ আত্মাই আমাক চানি ধৰিছে, ঈশ্বৰৰ আত্মাই আমাক সহায় কৰিছে, ঈশ্বৰে যেন আমাক কথা কৈছে, ঈশ্বৰ আমাৰ লগত শান্তি আনন্দ দিছে, এনেকুৱা লাগিছে। সেইটো ঠিকে আছে, সেইখিনিলৈ ভাল। কিন্তু পাৰ্চনেল লাইফ, ব্যক্তিগত জীৱনত, আজি গধূলা, অহাকালি দিনটো, পৰহি, কেনেকৈ আপুনি পবিত্ৰ আত্মাৰ লগত সহভাগিতা কৰিব, ফেলোশ্বিপ কৰিব? এই পাহাৰৰ ওপৰত, এইখিনি দেউৰী মঞ্চৰ ওপৰত আইতা এটা, আণ্টি এটা আছে। পাষ্টৰ, মোৰ সহভাগিতা নাই, মই ৰিটায়াৰ হ'লো নাৰ্ছ, মোৰ সহভাগিতা পাণবজাৰ বাপ্তিষ্ট চাৰ্চ বহুত দূৰ, তুমি আহিলা, ভাল কৰিলা, খাৰগুৰিৰ পৰা। আমি সহভাগিতাটো কৰোঁ মাৰাকৰ ঘৰতে, দে
পিছত মই থাকোঁতে ঠিকে আছিল, পিছত কি হ'ল, মানুহজন নতুন জন্ম নাপালে, আণ্টিগৰাকী নতুন জন্ম পালে, বুজি পালে, ভালে আছিল। কিন্তু মানুহজন পাপৰ পৰা মন পাৰ্জন নকৰে, এইখিনি ওলাই গ'লে তেওঁ পুৰণা খ্ৰীষ্টান বুলি কয়, থু বুলি চিগাৰেটটো মাৰি মোৰ সন্মুখতে চিগাৰেটটো ধোঁৱাটো পেলাই যায়, পিছফালে যে মই আছোঁ সি গমেই নাপায় বুঢ়াজনে। পিছত মোক দেখে পায়, পাপৰ পৰা ঘূৰি আহিব মন নাই, আগতে তেওঁ মন পাৰ্জন কৰিব মন নাই। তেওঁ খ্ৰীষ্টানে, সৰুৰ পৰাই খ্ৰীষ্টান বুঢ়া মানুহ, এতিয়াতো বুঢ়া বুঢ়ী বহুত, নতুন জন্ম বুঢ়াজনৰ সন্দেহ আছে, কাৰণ তেওঁ পাপৰ পৰা মন পাৰ্জন কৰা নাই, তেওঁৰ কৰ্মই কৰে, সহভাগিতা গীৰ্জা এইবিলাক ইণ্টাৰেষ্ট নাই। আণ্টিগৰাকী বহুত ইণ্টাৰেষ্ট আছিলে, কিন্তু বহুত এতিয়া বুঢ়া, বহুত বৃদ্ধ, আৰু উপায় নাই। আৰু তেওঁ এটা কথা কৈছিল, সহভাগিতাটো লাগে মোক বুলি কৈছিল। তেতিয়াৰ কথা, আজিৰ পৰা কিমান 18 বছৰ প্ৰায়, 18-19 বছৰ আগৰ কথা কৈ আছোঁ। এতিয়া তেওঁতো বহুত বৃদ্ধ আৰু মাত চাত নাই, কিন্তু ফেলোশ্বিপো নাই, এতিয়া সহভাগিতাও নাই, এনেকুৱা সহভাগিতাও যাব নোৱাৰে আৰু কৰিব নোৱাৰে। কিন্তু পবিত্ৰ আত্মাৰ লগত সহভাগিতাটো তেওঁ হয়তো নাজানিলে, কাৰণ মানুহজন জাষ্ট খ্ৰীষ্টান হ'লেই হ'ল, নামত হ'লেও নামটো লৈ থাকিলেই হ'ল, সেইখিনিলৈ গৰ্ব কৰি থাকিলে। কোনোবা সেইখিনিলৈ গৰ্ব কৰে, খ্ৰীষ্টান মই, খ্ৰীষ্টান নামটোকে গৰ্ব। আমি অসমীয়া নহম দুখীয়া লবি, সান্তনা লবিলে নহ'ব, সেই গীতে বহুত অসমীয়া মানুহক উদগাইছিল। অসমীয়া বুলি সান্তনা ল'ব, অসমতে অসমীয়া মানুহ এদিন মগনীয়া হ'ব, তেওঁ গীত গাইছে, কালজয়ী গীত। কিয়? তেওঁৰ গীতে এতিয়াও মিনিং আছে, তেওঁৰ মিনিংফুল। এইটো নহয় যে এনেই দেখা ল'ৰা ছোৱালীক ফূৰ্তি ফাৰ্তা কৰি উত্তেজিত কৰা গান তেওঁ গোৱা নাছিল, তেওঁৰ মিনিং আছিল গীতবিলাক, ৰিয়েলি মিনিংফুল গীত গৈছিল। সেইকাৰণে তেওঁৰ নাম কালজয়ী বুলি লিখা আছে। আমি খ্ৰীষ্টান বুলি সান্তনা লবি থাকিলে হ'ব জানো? আমি বাইবেল নপঢ়াকে, প্ৰাৰ্থনা নকৰাকে, নিজৰ ব্যক্তিগত জীৱনত পবিত্ৰ আত্মাৰ লগত টাৰ্মছ কেনেকৈ লিংক কৰিব লাগে চেষ্টা নকৰাকে ইম্প্ৰুভ হ'ব জানো? প্ৰগ্ৰেছ হ'ম জানো আমি? ধন্যবাদ দিছোঁ। আমি অপতে যোৱা ভেড়া আছিলোঁ, পূৰ্বে তোমাক নাজানাকে এই পৃথিৱীত আমিও জন্ম হৈ অপতে আমি গৈ আছিলোঁ, জগতৰ সংসাৰৰ মানুহবিলাকৰ দৰে আমিও সংসাৰৰে জাবৰ জোঁথৰৰ দৰে জ্বলাবলগীয়া পাপী মানুহ আমিও আছিলোঁ, আৰু তেওঁলোকৰ পিছে পিছে আমি দৌৰি গৈছিলোঁ। কিন্তু এই সংসাৰৰ মাজৰ পৰা তুমি আমাক বাছি ল'লা, উদ্ধাৰ কৰিলা প্ৰভু, তোমাৰ মহান কামৰ কাৰণে প্ৰভু। গতিকে তোমাৰ যি মহান উদ্দেশ্য আমি যেন পাহৰি নাযাওঁ, আমি এক কণ্ঠেকো যেন পাহৰি নাযাওঁ, তুমি আমাক কিয় উদ্ধাৰ কৰিছে, তোমাৰ লক্ষ্য উদ্দেশ্য আমাৰ জীৱনত তুমি কৰিব লগা আছে, সেইখিনি যেন আমি কৰিবলৈ জানো তোমাৰ ৰাইজলৈ নোযোৱাৰ আগতে প্ৰভু। যাতে তোমাৰ ওচৰত যেতিয়া আমাক মাতিব, সেইদিনা যেন আমি গৌৰৱেৰে যাব পাৰিম, আৰু তেতিয়া তুমি ক'বা, চাব্বাছ মোৰ যোগ্য সন্তান, মোৰ প্ৰিয় সন্তান, মোৰ প্ৰিয় দাস, উত্তম তুমি কৰ্ম কৰিলা। তুমি অলপ বিষয়ত বিশ্বাসী আছিলা, তোমাক অধিক নগৰৰ অধিক বিষয়ত গৰাকী পাতিছোঁ, তুমি অনন্তকলীয়া পিতৃৰ ৰাইজৰ ভাগিদাৰ হোৱা, আনন্দৰ ভাগী হোৱা তুমি প্ৰভু। আমি সেই আশাৰে আমি জীয়াই আছোঁ, আমাক আশীৰ্বাদ কৰা। আমি বহুত দুৰ্বল, আমি বহুত কমজুৰি, এই সংসাৰো বহুত বলৱান শক্তিশালী। আমি কেনেকৈ তোমাৰ আত্মাৰে শক্তিমন্ত হৈ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব পাৰিম? আমাক সহায় কৰা প্ৰভু, দয়া কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন।